অসম ফাইনান্স চেম্পিয়নশ্বিপ ছেমিফাইনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰগ্ৰামটো অলপমান এক্সাইটিং হ'ব। এইটো অকল কম্পিটিশ্যন হিচাপে ধৰিব নালাগে, এইটো এটা এক্সাইটিং ইভেণ্ট হিচাপে ধৰি লওক। চ' এতিয়ালৈকে বহুখিনিয়ে পাৰ্টিচিপেট কৰিছে, কমেণ্ট বক্সততো কেইজনমান কমেণ্টো কৰিছে আৰু মই স্ক্ৰীণত দেখা পাইছোঁ কেইজনমান অলৰেডি জইন কৰিছে। চ' আগতে কনফাৰ্ম কৰকচোন মাতটো আহি আছেনে, মোৰ ভইচ অডিবল হৈ আছেনে, শুনি পাইছেনে সকলোৱে মোৰ মাতটো? প্লিজ কমেণ্ট বক্সত জনাই দিব। কমেণ্ট বক্সত জনাই দিয়ক য়েছ অৰ ন', মাতটো আহি আছেনে ভালকে? অ'কে, এজনে দেখিছে NSKSDO য়েছ আই এগ্ৰি বুলি। অ'কে, গুড, মাতটো আহিছে তাৰমানে। অ'কে, ফাইন। মই এতিয়ালৈকে দেখা পাইছোঁ বহুকেইজন অলৰেডি পাৰ্টিচিপেট কৰিছে য়েছ। আচ্ছা, ইয়াতে মই কেইজনমান দেখা পাইছোঁ ডাবল এণ্ট্ৰি কৰিছে। প্লিজ নিজে এক্সিট কৰক, নহ'লে এটা মই ৰিমুভ কৰি দিম। কিছুমানেতো তিনিবাৰ এণ্ট্ৰি কৰিছে। চ' যিকোনো এজনে পাৰ্টিচিপেট কৰিব পাৰিব। ডাবল এণ্ট্ৰি কৰিলে সেইটো নালিফাই হৈ যাব। মই ইয়াৰ পৰা ৰিমুভ কৰি দিম এটাকৈ। গতিকে নিজে এক্সিট কৰক, নহ'লে ইয়াৰ পৰা মই ৰিমুভ কৰি দিম। তিনিবাৰ এনেকৈ এণ্ট্ৰি নহ'ব। ৰূপজ্যোতি আৰ চহৰীয়া তিনিবাৰ এণ্ট্ৰি মাৰিছে। চ' প্লিজ এটা আপোনালোকে নিজে এক্সিট কৰক। সঞ্জীৱ কলিতা ডাবল এণ্ট্ৰি মাৰিলে নহ'ব। অ'কে, চন্দন কুমাৰ নাথ অ' মাই গড বুলি কৈছে যে, এইটো এক্সাইটিং হ'ব। আচ্ছা, মই 5 মিনিট টাইম লৈছোঁ, কাৰণ অলৰেডি বহুতে জইন কৰিছে, কেইজনমান বাকী আছে। 5 মিনিট টাইম লৈছোঁ। 8:05 আমি একজেক্টলি 8:05 আমি ষ্টাৰ্ট কৰিম। যিমানে পাৰ্টিচিপেণ্ট নাথাকক কিয় আমি ষ্টাৰ্ট কৰিম। চ' আৰু যোনে ডাবল এণ্ট্ৰি কৰিছে, দুবাৰ জইন কৰিছে, আপুনি প্লিজ নিজে ৰিমুভ কৰি দিয়ক, নহ'লে মই ইয়াৰ পৰা ৰিমুভ কৰিব লাগিব। কাৰণ দুবাৰ এণ্ট্ৰি আহিলে এনেও যোনটো লোৱেষ্ট মাৰ্ক হ'ব সেইটোৱে কনচিডাৰ কৰা হ'ব কিন্তু দেই। আচ্ছা, মই নিয়মখিনি কৈ দিছোঁ। নিয়ম মানে আপোনালোকে এটা গমেই পাইছে, অলৰেডি জইন কৰিছে। চ' কোড দি পেলাই জইন কৰিব লাগিব। ইয়াতে অডিয়েঞ্চো পাৰ্টিচিপেট কৰিব পাৰিব দেই। অডিয়েঞ্চ পাৰ্টিচিপেট মানে তেওঁলোকে গাইড কৰিব পাৰিব বা হেল্প কৰিব পাৰিব, নিজৰ ফেভৰেট পাৰ্টিচিপেণ্টক হেল্প কৰিব পাৰিব। তেওঁলোকে মই ইয়াতে কুৱেশ্যনখিনি এফালৰ পৰা গাই যাম মানে কি, এটাকৈ গাই যাম দেই, একদম ডণ্ট বি ইন আ হাৰি। চ' এটাকৈ গাই যাম আৰু অপশ্যনকেইটাও গাই যাম, যাতে আপোনালোকে সহজতে বুজিব পাৰে। আৰু যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰিব। প্ৰত্যেকটো কুৱেশ্যনত আপোনালোকে 45 ছেকেণ্ড পাব। অভাৰঅল নহয়, এটা কুৱেশ্যন আহিব আপোনাৰ স্ক্ৰীনৰ সন্মুখত, 45 ছেকেণ্ডলৈকে আপুনি টাইম পাব। লাষ্ট 15 ছেকেণ্ডত টাইমাৰটো অন হ'ব, টাইমাৰটো আপোনালোকে দেখা পাব। আৰু সেইখিনি সময়তে আপোনালোকে মানে শুদ্ধ উত্তৰটো টিপিব লাগিব। আৰু ইয়াতো একেই হ'ব, যদি টাই ব্ৰেকাৰ হয় তেতিয়াহ'লে যোনে আগে কুৱেশ্যনটো এটেম্প কৰিছে তেওঁকে প্ৰাধান্য দিয়া হ'ব, মানে তেওঁক কনচিডাৰ কৰা হ'ব। আৰু এইপিনে অডিয়েঞ্চো আমাৰ ইউটিউব লাইভত কমেণ্ট কৰি পেলাই শুদ্ধ উত্তৰটো দিব পাৰিব, মানে গাইড কৰিব পাৰিব। কিন্তু ৰিস্কটো পাৰ্টিচিপেণ্টৰ নিজৰে ৰাখিব লাগিব, কাৰণ অডিয়েঞ্চৰ গেৰাণ্টি নলওঁ। তেওঁলোকে শুদ্ধ হ'ব পাৰে, ভুলো হ'ব পাৰে, কিন্তু তেওঁলোকে আপোনালোকক গাইড কৰিব পাৰিব। ঠিক আছে? চ' কেনেকৈ কি কৰিম মই অলৰেডি ক'লোঁ। স্ক্ৰীন আহিছে, আপুনি অলৰেডি ইউটিউব লাইভ জইন কৰিছে আৰু কুইজ ফৰ্মখন খুলি লওক। মুঠতে 2টা টেব লাগিব। আপোনালোকে 2টা ডিভাইচো ইউজ কৰিব পাৰে, কিন্তু যদি এটা ডিভাইচ ইউজ কৰি আছে তেতিয়াহ'লে 2টা টেব খুলি ল'ব। এটা মোবাইলত কৰিব পাৰে, এটা ডেস্কটপ বা লেপটপত কৰিব পাৰে, বা লেপটপতে 2টা টেব খুলিব পাৰে। ঠিক আছে? আৰু প্ৰত্যেকটো কুৱেশ্যনৰ এগেইনষ্টত আপোনালোকে 45 ছেকেণ্ড পাব। এটা কুৱেশ্যন আহিব, 45 ছেকেণ্ড থাকিব, আপুনি সেইখিনি সময়ৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। ঠিক আছে?
আৰু বাই চান্স যদি মিছ হৈ যায় তেতিয়াহ'লে সেইটো স্কিপ হ'ব আৰু অডিয়েঞ্চৰ এইপিনে আপোনালোকক গাইড কৰিব শুদ্ধ উত্তৰ কোনটো হয় ইউটিউব কমেণ্ট ছেকশ্যনত মানে তেওঁলোকে জনাব পাৰিব যে এ বা বি বা চি ডি অপশ্যনটো তেওঁলোকে আপোনালোকক জনাব পাৰিব কিন্তু তেওঁলোক কিমান শুদ্ধ বা কিমান ভুল সেইটো তেওঁলোকেহে গম পায় সেইটো ৰিস্ক মই নাই লোৱা আৰু ঠিক আছে চ' সেইটো আপোনাৰ কি ক'ম চেন্স অফ জাজমেণ্ট হ'ব অ'কে বহুতে সুধিছে কিবাকে ছাৰ প্লিজ চেক দ্য ডিটেইলছ এণ্ড জইন দ্য গ্ৰুপ অ'কে জইন দ্য গ্ৰুপ মানে কোনটো গ্ৰুপ অ'কে অলৰেডি বহুখিনি মই এজন ৰিমুভ কৰি দিছোঁ যে যেনেকৈ আৰ চহৰীয়া অলৰেডি দুবাৰ হেৰি কৰিছে মই এটা নাম ৰিমুভ কৰি দিছোঁ ৰূপজ্যোতি 3বাৰ কৰিছে মই এটাকৈ গুচাব লাগিব আৰু কাৰণ ডাবল এণ্ট্ৰিটো নহ'ব এজনে পাৰ্টিচিপেট কৰিব লাগিব অ'কে অ'কে নাও ফাইন আৰু সঞ্জীৱ কলিতা মই এটা ৰিমুভ কৰি দিছোঁ আৰু বাই চান্স যদি কোনোবাই দুটা ডিভাইচ লৈ পেলাই হেৰি কৰে এণ্ট্ৰি কৰে তেতিয়াহ'লে যোনটো মিনিমাম মাৰ্কছ হ'ব সেইটোৱে কনচিডাৰ কৰা হ'ব ঠিক আছে গতিকে সেইটোও মনত ৰাখিব চহৰীয়া পেগু অ'কে তো এতিয়ালৈকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16জন পাৰ্টিচিপেণ্টছে পাৰ্টিচিপেট কৰিছে চ' গুড নাম্বাৰ 22জন আমি চিলেক্ট কৰিছোঁ তাৰে ভিতৰত 17জন জইন কৰিছে আৰু 1 মিনিট বাকী আছে 1 মিনিট পিছত আমি ষ্টাৰ্ট কৰিম ঠিক আছে চ' আৰ ইউ গাইজ ৰেডি অ'কে এজনে দিছে ৰঞ্জিত জ্যোতি চহৰীয়া ৰেডি বুলি কৈছে আৰু মই পাৰ্টিচিপেণ্টৰ পৰা কমেণ্ট বিচাৰিম আপোনালোক ৰেডি নে চ' এই মানে আপোনালোক অলৰেডি এটা চেম্পিয়ন বুলি ক'ব পাৰে বহুত মানুহে এপ্লাই কৰিছে বহুত মানুহে থাউজেণ্ডছ অফ মানুহে কিন্তু আমাৰ কম্পিটিশ্যনটো চাইছে কাৰণ মই ফেচবুকত দিছোঁ ইউটিউবত দিছোঁ চ' তেওঁলোকে চাইছে গতিকে আপোনালোক অলৰেডি ছেমি ফাইনেলত আহিছে মানে আপোনালোক অলৰেডি কাইণ্ড অফ উইনাৰ হয় এইটো একদম ইমান চিৰিয়াছলি ল'ব নালাগে আপুনি নিজে গম পাব আপুনি কিমানখিনি ফাইনেন্সৰ বিষয়ে জানে আৰু আই হোপ আপোনালোকে অলৰেডি বহুত শিকিছে আৰু আজিৰ এই প্ৰগ্ৰামটোতো আপোনালোকে শিকিব আৰু অডিয়েঞ্চো পাৰ্টিচিপেট কৰিব তেওঁলোকে গাইড কৰিব নিজৰ ফেভৰেট পাৰ্টিচিপেণ্টক আপোনালোকে উত্তৰ দিব পাৰে আৰু কিন্তু শুদ্ধ উত্তৰ মিছা বা ভুল উত্তৰ সেইটো আপোনালোকে নিজে মানে কি ক'ম নিজৰ চেন্স আৰু নিজে হেৰি কৰিব মানে শুদ্ধ হয় নে ভুল হয় ঠিক আছে অ'কে ইউটিউব লিংক ইজ নট ৱৰ্কিং বুলি কৈছে এজনে ইউটিউব লিংকটো অহা নাই নি ইউটিউব লিংকটো আই থিংক পাইছে চাগে ইয়াততো আহি আছে মই এইটো কাটি দিছোঁ অ'কে ইউটিউব লিংক অহা নাই বুলি কৈছে ইউটিউবটো আহি আছে ন মই আকৌ এবাৰ পঠিয়াই দিছোঁ অ'কে 33 ভিউৱাৰ্ছ অলৰেডি হেৰি হৈছে অ'কে ফাইন আচ্ছা এতিয়া আমি ষ্টাৰ্ট কৰিম দেই চ' এবাৰ লাষ্ট চাই লওঁ কেইজন মানুহ 1 2 3 4 5 6 7 8 9 10 11 12 ক'ত গ'ল এই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 অ'কে 20জন আহি গৈছে আৰু আমি পলম নকৰোঁ চ' এতিয়া আমি ষ্টাৰ্ট কৰিম দেই চ' আহি আছে অ'কে অল ছেট অ'কে দেন অল দ্য বেষ্ট টু এভৰিৱান সকলোৱে ভাবি চিন্তি উত্তৰ দিব কিন্তু অলপ সোনকালে দিব কাৰণ যোনে আগত উত্তৰ দিব টাই ব্ৰেকাৰ হ'লে তেওঁৱে প্ৰাধান্য পাব ঠিক আছে চ' ওৱান্স এগেইন অল দ্য বেষ্ট লেটছ ষ্টাৰ্ট প্ৰথম কুৱেশ্যন আহিব আপোনাৰ স্ক্ৰীনত আপোনালোকে দেখা পাব
ওকে দেখা পাইছেনে মই নামকেইটা ইয়াতে হেৰি কৰি দিছোঁ ইয়াতে টাইমাৰটো আহি গৈছে 40 ছেকেণ্ড বিনিয়োগত এছেট এলোকেশ্যন কি আৰু ইয়াৰ মূল উদ্দেশ্য কি সো নাম্বাৰ 1 অপশ্যন হ'ল কেৱল ইকুইটিত বিনিয়োগ কৰা বি বিভিন্ন এছেট ক্লাছ ইকুইটি ডেট গোল্ড আদিত বিনিয়োগ ভাগ কৰি ৰিস্ক কমোৱা এটা ভাল ষ্টক বাছনি কৰা বেংক এফডিত সকলো টকা ৰখা সো এ বি সি ডি কোনটো উত্তৰ হয় আপোনালোকে ফটাফট চুজ কৰি পেলাই দিয়ক মই এক্সপ্লেইনো কৰি যাম ইয়াৰ শুদ্ধ উত্তৰটো কি নেক্সট কোৱেশ্চন আহাৰ আগতে ঠিক আছে ওকে 2 সেকেন্ড 1 সেকেন্ড ওকে টাইমস আপ প্ৰথম কোৱেশ্চন 12 জনে দিছে শুদ্ধ উত্তৰ এজনে অলপ ভুল কৰিছে আপোনালোকে নিজে লগালগ গমে পাই গৈছে শুদ্ধ উত্তৰ কোনটো ভুল উত্তৰ সো মই এবাৰ এটো কি কয় আচ্ছা এসেট এলোকেশন মানে তো গমে পায় এসেট এলোকেশন মানে বিভিন্ন ধৰণৰ এসেট ক্লাছত আপোনাৰ এসেট খিনি বা বিনিয়োগ খিনি ভগাই দিয়া যেনেকে ইকুইটি দলত পইচা ৰাখা দেন ফিক্সড ইনকাম এসেট যেনেকে বন্ড বা ডিবেঞ্চাৰ বা ডেট ফাণ্ডত ৰখা দেন কমোডিটি দেখা যেনেকে গোল্ড সিলভাৰ বা এফডি দেখা ঠিক আছে সো এসেট এলোকেশন মানে বিভিন্ন এসেট ক্লাছত নিজৰ বিনিয়োগ খিনি ভাগ কৰি দিয়া অডিয়েন্সে কোনবা দিছে নে ওকে বহুতে দিছে বি 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 ওকে এজনে এ বুলি দিছে দীপক বড়ি দেন গেম স্টার্টার রূপম শর্মা অঙ্কুর দাস ওকে সঞ্জীৱ কলিতা ওকে ভেরি গুড সো ম্যাক্সিমামে কারেক্ট আনসার দিছে আৰু কিছুমানৰ সাকে স্কিপ হৈ গৈছে সো নেক্সট কোৱেশ্চনৰ কাৰণে ৰেডি নে আপোনালোক ওকে নেক্সট কোৱেশ্চন এতিয়া আহিব আপোনালোকৰ স্ক্ৰিনত টোটাল 30টা কোৱেশ্চন আছে দে 30টা কোৱেশ্চন ইয়াতে 31টা দেখাইছে এটা মাজতে পোল দিয়া হৈছে সো টোটাল 30টা কোৱেশ্চন হ'ব আৰু প্ৰত্যেকটো কোৱেশ্চনত 2 মাৰ্কস কে থাকিব জুনে হাইয়েস্ট মাৰ্ক পাব বা আমি ইয়াৰ পৰা 10 জন লম ফাইনেল লৈকে তাৰনে টপ 10 এ ফাইনেলত এন্ট্ৰি কৰিব আৰু যদি টাই ব্ৰেকাৰ হয় 1 সেকেন্ড মই কৈ আছো জুনে আগত উত্তৰ দিছে তেওঁ কনসিডাৰ কৰা হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন ফ্লেক্সি ক্যাপ ফান্ড আৰু মাল্টি ক্যাপ ফান্ডৰ মূল পাৰ্থক্য কি দুটা একে মাল্টি ক্যাপ কেৱল লাৰ্জ ক্যাপ ফান্ডত বিনিয়োগ কৰে ফ্লেক্সি ক্যাপে কেৱল ডেট ফান্ডত বিনিয়োগ কৰে ফ্লেক্সি ক্যাপে যিকোনো এলোকেশন ৰাখিব পাৰে মাল্টি ক্যাপে লাৰ্জ ক্যাপ মিড স্মল ক্যাপ প্ৰতিটোতে ন্যূনতম 25% ৰাখিব লাগে কে আপোনাৰ অলৰেডি টাইম স্টাৰ্ট হৈ গৈছে 18 সেকেন্ড বাকি আছে ইয়াতে টাইমাৰটো দেখা পাইছে নে আৰু ৰাইজে অডিয়েন্সে কি উত্তৰ দিছে অডিয়েন্সৰ নিজৰ উত্তৰ দিব পাৰে কমেন্ট বক্সত আপোনাৰ পাৰ্টিসিপেন্টক গাইড কৰিব পাৰে ওকে 5 সেকেন্ড 4 3 2 and gone okay times up okay ইয়াতো 13 জনে শুদ্ধ উত্তৰ দিছে এজনে ভুল কৰিছে কোনে শুদ্ধ উত্তৰ কোনে ভুল উত্তৰ হেতু মই ইয়াত দেখুৱা নাই আপোনালোকে নিজে নিজে গম পাইছে পাৰ্টিসিপেন্টে গম পাইছে সো অডিয়েন্সে চাও ওকে অডিয়েন্সৰ ভালে উত্তৰ দিছে কিছুমানে ডি দিছে ওকে 4 বুলি লিখিছে এ বুলি লিখিছে ওকে ফাইন মোটামুটি অডিয়েন্সৰ ভাল স্মার্ট শুদ্ধ উত্তৰ দিছে ম্যাক্সিমামে সো কোৱেশ্চন কিটা অলপ ঠিকে পাইছে ন এতিয়ালৈকে কেনেকুৱা পাইছে প্ৰগ্ৰামটো অলপমান এক্সাইটিং লাগিছে নে কমেন্ট কৰি জনাওকচোন আপোনালোকৰ অলপ সহাৰি লাগে নহলে একঘেমিয়া হৈ থাকিব নহয় খেলটো প্লিজ কমেন্ট বক্সত জনাব অলপ এক্সাইটিং পাইছে নে গেমটো এটো গেম বুলিয়ে কৈছো আৰু মই ওকে ভাল ৰাইজ আহিছে ইউটিউব লাইভত ভাল লাগিছে আজি প্ৰগ্ৰামটো মই তো পুৰা এক্সাইটেড হৈ আছো আৰু হোপফুলি আপোনালোকৰ ওকে মাইন্ড এক্সাইটেড ওকে ভেরি গুড চন্দন কুমাৰ নাথ দেন ৰূপম শৰ্মা লিখিছে এক্সাইটিং ওকে গুড আৰু বাকি ৰাইজ কি টেনশনত আছে নে শুই আছে টোটাল 21 পাৰ্টিসিপেন্টস ঠিক আছে তাৰে ভিতৰত কিছুমানে উত্তৰে দিব পৰা নাই একো নাই ইয়াত নেগেটিভ মাৰ্কস নাই শুদ্ধ হলে হ'ব নহলে নাই আৰু একো নাই এটো এটা লাৰ্নিং কি কম লাৰ্নিং প্ৰসেস বুলি ধৰি লওক
সো দুটা আমাৰ প্ৰশ্ন হৈ গ'ল ভেৰি গুড লাক বুলি দিছে এজনে ওকে ফাইন নেক্সট কুৱেশ্যন আহিব এতিয়া দেই থাৰ্ড কুৱেশ্যনটো আহিব থাৰ্ড কুৱেশ্যন কৈছে এইটো অলপ ট্ৰিকি কুৱেশ্যন হয় যদি কোনো ফাণ্ড এটাৰ এক্সপেন্স ৰেচিঅ' 0.5% হয় আৰু 10 বছৰৰ CAGR ৰিটাৰ্ণ 15% হয় তেন্তে 1 লাখ টকা বিনিয়োগ কৰিলে আনুমানিক খৰচ কিমান হ'ব আমি সদায় এক্সপেন্স ৰেচিঅ' চাওঁ ন এইটো এটা ৰাফ আপোনালোকৰ আন্দাজ মতে দিব এইটো কেলকুলেট কৰিবলৈ ইমান টাইম নাপাব আন্দাজ মতে দিয়ক 5,000 10,000 15 নে 20,000 হ'ব যদি 0.5%ৰ এক্সপেন্স ৰেচিঅ' হয় ঠিক আছে 15 ছেকেণ্ড ওকে আপোনালোকৰ টাইম আৰু হাতত বেছি নাই 9 ছেকেণ্ড এইটো আন্দাজতে দিব লাগিব 5 4 3 2 1 and times up ওকে ইয়াতে বহুতে ম্যাক্সিমামে কৈছে 5,000 টকা কিন্তু হেতু ৰং আনসাৰ হয় দেখাত এইটো বহুত সৰু যেনে লাগিছে মানে ৰাইজে ফটাফট ক্যালকুলেট কৰিছে তো 10 বছৰ 1 লাখ টকা 0.5% 5,000 মান হ'ব লাগে ৰাফলি কিন্তু যিমানখিনি ভাবিছে তাতকে বহুত বেছি হয় এইটো 15,000 মান হ'ব এইটো আনুমানিক দেই যোনে উত্তৰ ঠিক দিছে তেওঁলোকে শুদ্ধ উত্তৰ দিছে ইয়াৰ এটা ফৰ্মুলা আছে আপোনালোকৰ CAGR ৰিটাৰ্ণ মানে ফিউচাৰ ভ্যালু বুলি যে কয় ফিউচাৰ ভ্যালু ইজ ইকুৱেল টু প্ৰেজেন্ট ভ্যালু ইনটু 1 প্লাস 1 by r to the power n sorry 1 plus r to the power whole to the power n so এনেকে আপোনালোকে 15% ৰিটাৰ্ণ ধৰিব আৰু ইয়াৰ পৰা -0.5% ৰিটাৰ্ণ মানে 14.5% তো দুইটাৰ মাজত যোনটো ডিফাৰেন্স আহিব হেতুৱে হ'ব আপোনাৰ এক্সপেন্স সো আপোনালোকে দেখা পাইছে নে তাৰনে এইটো কোৱেশ্চনে এইটো বুজাইছে যদি আপনি 15% ৰিটাৰ্ণ পায় তেতিয়া হলে 1 লাখ টকা যদি আপনি 10 বছৰ লৈকে ৰাখে যোনটো ৰিটাৰ্ণ পাব তাৰ পৰা 15,000 টকা এটা সেই AMC পাব মানে AMC হেতু খৰচৰ আপোনাৰ খৰচ হিচাপে সেই পইচাটো তেওঁলোকে চাৰ্জ কৰিব সো এইটো আনুমানিক আছিল সো যিয়ে নহওক মোটামুটি উত্তৰটো দিছে কিন্তু ম্যাক্সিমামৰে ভুল হৈছে একো নাই আৰু কোৱেশ্চন আছে আৰু ওকে অডিয়েন্সে দিছে A বুলিও দিছে C2 C ওকে C বহুতে দিছে কিন্তু অডিয়েন্স অলপমান স্মাৰ্ট যেন লাগিছে ইন দ্যাট সেন্স ওকে এতিয়া 22টা মান ক্যান্ডিডেট ফাইনালি আহিছে আচ্ছা এতিয়া মই ৰাইজক এনে সাধাৰণ ৰাইজ বা সকলোৱে পাৰ্টিসিপেন্ট নন পাৰ্টিসিপেন্ট সকলোৰ কাৰণে এটা কোৱেশ্চন আপোনালোকে তো নিশ্চয় বিনিয়োগ কৰি আছে হয় ষ্টকত বা মিউচুৱেল ফাণ্ডত কোনটোত আপোনালোকে এতিয়া ইনভেস্ট কৰি আছে ষ্টক নে মিউচুৱেল ফাণ্ড যদি ষ্টক হয় ষ্টক বুলি লিখিব কমেন্ট বক্সত আৰু যদি মিউচুৱেল ফাণ্ড হয় MF বুলি লিখিব শৰ্টকাট এনে জানিব বিচাৰিছো আৰু আমাৰ অডিয়েন্স মানে কোন পৰ্যায়ত আছে তেওঁলোকে ইনভেস্ট কৰি আছে নে জাস্ট লাৰ্নিং প্ৰসেছত আছে ওকে এজনে লিখিছে গেম মাস্টাৰ ষ্টকত বিনিয়োগ কৰে আৰু ৰাইজ ফটাফট 30টা কোৱেশ্চন আছে অলৰেডি 3টা নে 4টা কোৱেশ্চন গ'ল সো আপোনালোকৰ ফটাফট মই ৰেসপন্স বিচাৰিছো ওকে ষ্টক MF ETF তো কৰিছে ভেৰি গুড চন্দন কুমাৰ নাথ আৰু ৰাইজ একো না ইমান টেনশন নলব হেৰি কৰি থাকক আপোনালোকে পাৰ্টিসিপেটও কৰক প্লাস অলপ ইফাল সিফাল চাব আৰু ষ্টক লিখিছে ত্ৰৈলোক্য ফুকন ওকে বেছি ৰাইজ ইমান এক্সাইটেড হোৱা নাই নে ৰাইজে কি ইনভেষ্টে কৰা নাই নি ওকে আৰু এজনে দিছে ষ্টক নৱদীপ দাস কে ষ্টক স্বপনজ্যোতি মোহন ষ্টক দেন ওকে বিশ্ব দিহিঙ্গিয়া C বুলি দিছে আচ্ছা তো আগৰ উত্তৰটো দিছে ওকে আচ্ছা ঠিক আছে both of them দিছে সবিবৰ আলী ওকে ফাইন এতিয়া নেক্সট কোৱেশ্চন আহিব হাজুনে ৰাইজ ৰিবেলেন্সিং মানে কি আৰু কিয় কৰা হয় মই অলপ ফটাফট গাই যাম নতুন ফাণ্ড ক্ৰয় কৰা পোৰ্টফোলিওৰ এসেট এলোকেশন পুনরায়
নিৰ্ধাৰিত অনুপাতত আনা সকলো ইনভেষ্টমেণ্ট বিক্ৰী কৰা ডিভিডেণ্ড লোৱা ৰিবেলেঞ্চিং নামটোৰ পৰা অলপ আন্দাজ পাইছে ন ৰিবেলেঞ্চ মানে বেলেঞ্চটো ৰিবেলেঞ্চ কৰা হয় চ' এতিয়া আপোনালোকৰ উত্তৰ দিয়ক 20 সেকেন্ড আছে অডিয়েন্সও দিব পাৰে অডিয়েন্সে কক বি 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 দিছে নিজৰ ৰিস্কত দিব দে পাৰ্টিসিপেন্ট বি দুজনে বি বুলি দিছে আপোনালোকে সন্মতি একেমত নে ওকে 5 সেকেন্ড 4 3 2 1 and your times ends ওকে 16 জনে শুদ্ধ উত্তৰ দিছে পোর্টফোলিওর অ্যাসেট অ্যালোকেশন পুনরায় নির্ধারিত অনুপাতত আনা ওকে ভেরি গুড রিব্যালেন্স মানে আপনার পোর্টফোলিওত যিমানখিনি অ্যাসেট আছে যোনটো অনুপাতত ৰাখিছে ধৰি লওক আপুনি ডেট ফান্ডত 20% ৰাখিছে ইকুইটিত 80% সো মার্কেট উঠা নমা হলে অবভিয়াসলি রেশিওটো চেঞ্জ হ'ব সো রিব্যালেন্স মানে আপনি এগেইন ধৰি লওক মার্কেট উঠি যোৱাৰ পিছত ইকুইটি যদি 90% হয় ডেট 10% হয় তেতিয়াহলে এগেইন হেতু মানে কমাই পেলাই ইকুইটিটো 80 কৰিব লাগে আৰু ডেটটো 20 কৰিব লাগে ঠিক আছে এইটো হৈছে রিব্যালেন্স আৰু এইটো বহুত এসেনশিয়াল হয় যদি আপনি লং টার্মত ক্যাপিটাল গ্রো কৰিব বিচাৰিছে তেতিয়াহলে রিব্যালেন্সটো মাস্ট রিব্যালেন্স কৰিবই লাগিব ওকে দেন নেক্সট কোয়েশ্চন আহিব এতিয়া 5 নম্বৰ কোয়েশ্চন মিউচুয়াল ফান্ডত এক্সিট লোড কি এটোতো বহুত ইজি কোয়েশ্চন হয় মিউচুয়াল ফান্ড কিনাৰ সময়ত দিয়া মাসুল ফান্ড ম্যানেজাৰৰ বাৰ্ষিক পৰিশ্ৰমিক নিৰ্দিষ্ট সময়ৰ আগতে মিউচুয়াল ফান্ড বিক্ৰী কৰিলে কটা মাসুল এসআইবি বন্ধ কৰাৰ মাসুল অডিয়েন্সে দিছে বি 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 আচ্ছা এইটো আগৰ নে পিছৰ এইটো কোয়েশ্চনৰ দে এক্সিট লোড দুটা সি ওকে সি অডিয়েন্সে সি দিছে দে আৰু আপোনালোকৰ টিক টিক আৰম্ভ হৈ গৈছে 10 সেকেন্ড 8 সেকেন্ড সোনকালে দিয়ক অডিয়েন্সে কিন্তু ম্যাক্সিমামে সি টু চুজ কৰিছে ওকে ইয়োর টাইমস এন্ডস হিয়ার ম্যাক্সিমামে এগেইন শুদ্ধ উত্তৰ দিছে নিৰ্দিষ্ট সময়ৰ আগতে মিউচুয়াল ফান্ড বিক্ৰী কৰিলে কটা মাসুল 13 জনে শুদ্ধ উত্তৰ দিছে কোন কোন দিছে হেতুটো ইয়াত মই নেদেখাও আচ্ছা এগেইন 23 পার্টিসিপেন্ট আহিছে মই রুলটো আকৌ এবাৰ কৈ দিছো যদি কোনবাই দুটা ডিভাইসৰ পৰা মানে কি কম পার্টিসিপেট কৰি আছে তেতিয়াহলে যোনটো লোয়েস্ট মার্ক হ'ব হেতুহে কনসিডার কৰা হ'ব গতিকে এনেকুৱা ধৰণৰ যদি সিটিং কৰিব বিচাৰিছে কোনোবাই এতিয়াই আপনি এক্সিট কৰক নহলে কিন্তু একে আৰু নামটো মই মিলাই চাম আপোনালোকে কোৱালিফায়াৰ ৰাউণ্ডৰ পৰা আহিছে নে নাই নে সিধা আপনি সেমিফাইনালত এন্ট্ৰি কৰিছে ঠিক আছে ওকে এতিয়া 6th কোয়েশ্চন আহিব 6 নম্বৰ কোয়েশ্চনৰ কাৰণে ৰাইজ হাজুনে CAGR কম্পাউণ্ড এনুৱেল গ্ৰোথ ৰেট কেনেকৈ ক্যালকুলেট কৰা হয় ইয়াৰ এটা ফৰ্মুলা আছে ফাইনেল ভ্যালু মাইনাস ইনিশিয়াল ভ্যালু ডিভাইডেড বাই ইয়ার ফাইনেল ভ্যালু ডিভাইডেড বাই ইনিশিয়াল ভ্যালু টু দি পাওয়ার 1 মাইনাস ইয়ার ডিভাইডেড মাইনাস 1 প্রতি বছৰৰ ৰিটাৰ্ণৰ গড় মুঠ ৰিটাৰ্ণ ডিভাইডেড বাই বছৰ অডিয়েন্স কি কয় অডিয়েন্সে কি কয় অডিয়েন্স বি বুলি কৈছে এজন অডিয়া বিশ্বদিহেঙ্গিয়া বি বুলি কৈছে বাকি ৰাইজ আপোনাৰ টিক টিক আৰম্ভ হৈ গৈছে ওকে অলৰেডি বহু কেইজনে সাবমিট কৰিছে 3 সেকেন্ড 2 সেকেন্ড এন্ড ইয়োর টাইমস এন্ডস ওকে ইয়াতে বি শুদ্ধ উত্তৰ দিছে 7 জনে দিছে ইয়াৰ কারেক্ট আনসারটো হল বি ফাইনেল ভ্যালু ডিভাইডেড বাই ইনিশিয়াল ভ্যালু টু দি পাওয়ার 1 বাই n মাইনাস 1 এইটো হৈছে CAGR ৰিটাৰ্ণৰ ফৰ্মুলা অডিয়েন্সে চাও কিমানখিনি শুদ্ধ উত্তৰ দিছে অডিয়েন্স সি বি ওকে মিক্সড আনসার আহিছে অডিয়েন্সৰ পৰা ঠিকে আছে বাৰু এইটো কিছুমান ফৰ্মুলাটো মনত নাথাকে ৰাইজৰ নহয় নে ইয়াত 7টা উত্তৰ 7 জনে কারেক্ট আনসার দিছে 7 জনে ভুল উত্তৰ দিছে আৰু
8জনে এটেম্পটে কৰিব পৰা নাই ইয়াতে কি দিছে 14 লাৰ্নাৰ্ছ উইথ এলাৰ্ট আচ্ছা এইটো কিয় এনেকৈ দিছে 1 এলাৰ্ট ডিটেক্টেড কিয়ৰ কাৰণে দিছে এইটোতো ধৰিব পৰা নাই অ'কে ফাইন একো নাই বাৰু যোনটো ফাইনেল ৰিজাল্ট হ'ব সেইটো মই ভালদৰে চালি জাৰি চাই পেলাইহে আপোনালোকক জনাম দেই কাৰণ ইয়াত কিছুমান মই এলাৰ্ট দেখা পাইছোঁ কাৰণ কিছুমানে দুবাৰ এণ্ট্ৰি কৰিছে আচ্ছা এতিয়া ৰাইজৰ কাৰণে এটা অডিয়েন্সৰ কাৰণে মই প্ৰশ্ন দিওঁ অডিয়েন্স বা পাৰ্টিচিপেণ্ট কিছুমানে ইয়াতো লিখিছে ষ্টকতো ইনভেষ্ট কৰিছে মিউচুৱেল ফাণ্ড ETF সো যদি কোনোবাই ষ্টকত ইনভেষ্ট কৰিছে আপুনি ইনভেষ্ট কৰা প্ৰথম ষ্টকটোৰ নাম কি সেইটো কমেন্ট বক্সত জনাব যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে তেতিয়াহলে প্ৰথমে কিনা মিউচুৱেল ফাণ্ডটোৰ নাম কি প্লিজ ফটাফট কমেন্ট বক্সত উত্তৰ দিব সো অলপমান এনগেজিং বনাব বিচাৰিছো আৰু এনেকৈ মানে কি কম বেছি ফৰ্মেল বেছি লেহেমীয়া টাইপ বনাব বিচৰা নাই অলপ এক্সাইটিং প্লিজ কমেন্ট বক্সত জনাব আপোনালোকে প্ৰথমতে যোনটো ষ্টক বা যোনটো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে সেইটো ফাণ্ডৰ নাম কি ওকে নিপন ইণ্ডিয়া উইপ্ৰো টাটা মটৰ্ছ ওকে অশোক লেল্যান্ড এইটো RVNL চাগে SBI মেগনাম RVNL ওকে RVNL বহুত কৰিছে RVNL এটা সময়ৰ মাইডিয়াৰ ষ্টক আছিল মাৰ্কেটত ওকে টাইম গৈ আছে ৰাইজে অলপ ৰেসপন্স দিছে ভাল লাগিছে থ্যাংক ইউ সো মাচ নেক্সট কোৱেশ্চন 7 নম্বৰ কোৱেশ্চনটো আপোনাৰ স্ক্ৰিনত আহিব শাৰ্পে ৰেশিঅ'য়ে কি বুজায় যদি আমাৰ ভিডিও চাই থাকে আপোনালোকে গম পাব শাৰ্পে ৰেশিঅ' কি ইয়াৰ বিষয়ে মই অলৰেডি আলোচনা কৰিছো ফাণ্ডৰ মুড ৰিটাৰ্ণ ফাণ্ডৰ মুড এসেট প্ৰতি ইউনিট ৰিস্কত কিমান অতিৰিক্ত ৰিটাৰ্ণ পোৱা গৈছে মাৰ্কেটতকৈ ফাণ্ডটোৱে কিমান ভাল ৰিটাৰ্ণ দিছে অডিয়েন্স আপোনালোকে জনাব পাৰে SIP জানিব ওকে অডিয়েন্সে কি উত্তৰ দিয়ে চাওঁ অডিয়েন্সৰ পৰা এতিয়ালৈকে একো ৰেসপন্স অহা নাই কোৱেশ্চনটো অলপমান এডভান্স আৰু কিন্তু যদি মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰে শাৰ্পে ৰেশিঅ' আপুনি জানিবই লাগে আদাৰৱাইজ আপুনি মানে ভাল ফাণ্ডত বিনিয়োগ কৰা নাই সময় গৈ আছে 6 সেকেন্ড আছে 11 জনে উত্তৰ দিছে ওকে 12 জন ওকে টাইম খতম 10 জনে শুদ্ধ উত্তৰ দিছে আৰু এজনে ভুল উত্তৰ দিছে টোটাল 11 জনে দিছে 11 জনে আনএটেম্পটেড ওকে শাৰ্পে ৰেশিঅ' শুদ্ধ উত্তৰটো হয় এইটো প্ৰতি ইউনিট ৰিস্কত কিমান অতিৰিক্ত ৰিটাৰ্ণ পোৱা গৈছে এইটো মানে ৰিস্ক এডজাস্টেড ৰিটাৰ্ণৰ এটা টুল বুলি কোৱা হয় খালি মানুহে যে কয় যিমান বেছি ৰিস্ক ল'ব সিমান বেছি ৰিটাৰ্ণ খালি ৰিস্কটো চালে নহব বা খালি ৰিটাৰ্ণটো চালে নহব আপুনি যিনটো হাৰত ৰিস্ক লৈছে সেইটো হাৰত ৰিটাৰ্ণ পাইছেনে সো সেইটো জুখা এটা টুল সেইটো হৈছে শাৰ্পে ৰেশিঅ' ঠিক আছে ওকে নেক্সট কোৱেশ্চন আহিব আপোনাৰ স্ক্ৰিনত 8 নম্বৰ কোৱেশ্চন লং টাৰ্ম ক্যাপিটাল গেইন LTCG ট্যাক্স ফাণ্ডত কেনেকৈ প্ৰযোজ্য বৰ্তমান নিয়ম অনুযায়ী মানে এই বছৰ এইটো ৰুল চেঞ্জ কৰিছে তো এবছৰ বেছি ধৰি ৰাখিলে 1.25 লাখৰ ওপৰত লাভৰ 12.5% ট্যাক্স দিব লাগে কোনো ট্যাক্স নাই সকলো লাভৰ ওপৰত 30% ট্যাক্স এবছৰৰ কম ধৰিলে ট্যাক্স নাই শুদ্ধ উত্তৰ লাগে অডিয়েন্স কি কয় অডিয়েন্স এইটো ছবি বৰালি ডি বুলি কৈছে ওকে ফাইন আচ্ছা ডি মানে এইটো আগৰ প্ৰশ্নৰ চাগে অডিয়েন্সও ক'ব পৰা নাই সো টাইম শেষ হ'বলৈ গৈ আছে 12 জনে উত্তৰ দিছে এতিয়ালৈকে 13 জন 14 জন ওকে টাইমছ আপ এবছৰ বেছি ধৰি ৰাখিলে 1.25 লাখৰ ওপৰত 12.5% ট্যাক্স দিব লাগে এইটোৱে হৈছে LTCG লং টাৰ্ম ক্যাপিটাল গেইন সো শৰ্ট টাৰ্ম ক্যাপিটাল গেইন কিমান হয় জানেনে ৰাইজ ইয়াতে কিছুমান এজনে এ দিছে এজনে ডি দিছে ওকে শৰ্ট টাৰ্ম ক্যাপিটাল গেইন জানেনে কোনোবাই কিমান ইকুইটি মিউচুৱেল ফাণ্ডত শৰ্ট টাৰ্ম ক্যাপিটাল গেইন জানেনে লং টাৰ্মটো গম পালে এইটো এবছৰ বেছি ধৰিলে হেতু
লং টাৰ্ম কেপিটেল গেইন টেক্সত পৰে যদি এবছৰ কম সময়ৰ কাৰণে ধৰে তেতিয়া শৰ্ট টাৰ্ম কেপিটেল গেইন লাগে ওকে অডিয়েন্সো উত্তৰ দিব পৰা নাই আমি সিধা এতিয়া নেক্সট কোৱেশ্চন যাম 9 নম্বৰ কোৱেশ্চন এতিয়া অলপ ফটাফট কৰিম দে আলফা বুলিলে কি বুজায় মিউচুৱেল ফাণ্ডত ফাণ্ডৰ মুড ৰিটাৰ্ণ ফাণ্ডৰ ভলেটিলিটি ফাণ্ডৰ বয়স বেঞ্চমাৰ্ক ইণ্ডেক্সতকৈ অতিৰিক্ত ৰিটাৰ্ণ আলফা মানুহে যে কয় এইটো ফাণ্ডে কিমান আলফা জেনেৰেট কৰিছে সো সেইটো মানে কি বুজাইছে ফটাফট দিয়ক অডিয়েন্সও দিব এতিয়া অডিয়েন্স এইটো জানিব লাগে মোৰ ভিডিও যদি চাই থাকে তেতিয়াহলে আপোনালোকে গমে পায় চন্দন কুমাৰ নাথে কৈছে 20% শর্ট টার্ম ক্যাপিটাল গেইন কারেক্ট আনসার ওকে ডি অডিয়েন্সে ডি দিছে এজনে এ দিছে ফটাফট দিয়ক 14 জন অ্যাটেম্প কৰিছে ওকে টাইমস আপ সো কারেক্ট আনসার ইজ ডি মানে বেঞ্চমার্ক আপনি যদি ব্লু চিপ ফান্ড বা লার্জ ক্যাপ ফান্ডত লগায় তেতিয়াহলে নিফটি 100 বা নিফটি 50 হেতু হৈছে বেঞ্চমার্ক সো বেঞ্চমার্কতকে কিমান বেছি ৰিটাৰ্ণ দিছে অতিৰিক্ত ৰিটাৰ্ণ হেতু কোৱা হয় আলফা ঠিক আছে ওকে নেক্সট কোৱেশ্চন আহিব 10th কোৱেশ্চন আপোনাৰ স্ক্ৰিনত সিস্টেমেটিক উইথড্ৰল প্লান এসডব্লিউপি কি হয় এসআইপিৰ দৰে কিন্তু ডেট ফাণ্ডত গোল্ড কিনাৰ পদ্ধতি টেক্স বচোৱা আঁচনি মিউচুৱেল ফাণ্ডৰ পৰা প্ৰতি মাহত নিয়মীয়া টকা উলিওৱা পদ্ধতি ওকে এইটোতো জানিব লাগে আমাৰ ভিডিও চালে আপোনালোকে নিশ্চয় গম পায় অডিয়েন্সও গম পাব অডিয়েন্স ককচোন কি হ'ব উত্তৰটো শুদ্ধ উত্তৰ এসডব্লিউপি 9 জনে উত্তৰ দিছে 10 জন 11 টাইমাৰ ষ্টাৰ্ট হৈ গৈছে দেই 11 সেকেন্ড 10 সেকেন্ড ওকে 14 জনে উত্তৰ দিছে ওকে 4 সেকেন্ড 3 2 1 এন্ড টাইমস আপ 14 জনে উত্তৰ দিছে ওয়াও গ্ৰেট এইটোৱে ফাৰ্স্ট কোৱেশ্চন যোনটোত 100% কারেক্ট সকলোৱে শুদ্ধ উত্তৰ দিছিল সো শুদ্ধ উত্তৰটো হৈছে মিউচুৱেল ফাণ্ডৰ পৰা প্ৰতি মাহত নিয়মীয়া টকা উলিওৱা পদ্ধতি ৰাইজ অলপ স্মাৰ্ট হৈছে আমাৰ ভিডিও চাই চাই ৰাইজেতো জানা হৈছে নহয় না আচ্ছা এতিয়া আজি নিফটি কিমানত ক্লোজিং দিছে আপোনালোকে গাম পায় না মার্কেট চাই থাকে নে নাই নিফটি কিমানত ক্লোজিং দিছে জনাওকচোন চাও কিমান কিনি আপনি মার্কেটৰ প্ৰতি হেৰি হৈ আছে এক্টিভ হৈ থাকে নিফটিৰ ক্লোজিং কিমান আজি রাফলি কলে হ'ব একদম মানে একুৰেট হ'ব লাগিব বা এক্সাক্ট হ'ব লাগিব তেনেকুৱা নাই আজি নিফটিৰ ক্লোজিং কিমান আছিল কাইলে মার্কেট বন্ধ আছে নিফটি আজি কিমানত ক্লোজ হৈছে 23000 সামথিং হয় নিফটিৰ ক্লোজিং কিমান আজি ইউটিউবত পার্টিসিপেন্ট অলপ মানে ভলেটাইল হৈছে মার্কেট ভলেটাইল এইপিনে আমাৰ পার্টিসিপেন্টও ভলেটাইল ওকে 23900 কৈছে এজনে চন্দন কুমাৰ নাথে বহুত এক্টিভ হৈ আছে সকলো ফালে কুইজতো হেৰি কৰিছে 0.2% ওকে 23907 একদম এক্সাক্ট কৈছে এজনে 23900 ওকে ওয়াও ওকে লয়ন ডেকা বাহ কৈলাশ কলিতা বিশ্ব দিহিঙ্গিয়া সবিবৰ আলী চন্দন কুমাৰ নাথ ওকে দেন ফৰ কাৰ্টুন 23790 নহয় 907 হ'ব লাগিছিল একো নাই ওকে এতিয়া নেক্সট কোৱেশ্চন আহিব আৰু পাঁচটা কোৱেশ্চন আহিব তাৰ পিছত এটা পোল আহিব দেই সো 11 নম্বৰ কোৱেশ্চন আপোনাৰ স্ক্ৰিনৰ সন্মুখত কেবিসি নিচিনাকে কৈছো দেই মুভিং এভাৰেজ টেকনিক্যাল এনালাইসিসত কিহৰ বাবে ব্যৱহাৰ কৰা হয় প্ৰাইজৰ ট্ৰেন্ড বুজিবলৈ আৰু সাপোর্ট ৰেজিস্ট্যান্স নিৰ্ধাৰণ কৰিবলৈ ডিভিডেন্ড ক্যালকুলেট কৰিবলৈ ট্যাক্স বচাবলৈ কোম্পানীৰ লাভ জানিবলৈ ওকে এটোতে ইজি হয় যোনে মার্কেটত ট্রেড কৰি আছে তেওঁলোকে গম পায় এজনে তো এ দিছে ৰূপম শৰ্মা ভেরি গুড
ফটাফট অডিয়েন্সক ফটাফট দিব লাগে, দেৰি হয় আপোনালোকৰ ৰেছপন্স। 15 ছেকেণ্ড। অডিয়েন্স অকল এজনে দিছে শুদ্ধ উত্তৰ বুলি কোৱা নাই আৰু উত্তৰ দিছে। অ'কে, টাইম শেষ হৈ আছে, 2 ছেকেণ্ড বাকী আছে। অ'কে, টাইমছ আপ। ৱাও, ছুপাৰ। এইটোতো 13জন এটেম্প কৰিছে, 13জনে শুদ্ধ উত্তৰ দিছে। গ্ৰেট, কংগ্ৰেচুলেশ্যন টু অল অফ ইউ। প্ৰাইজৰ ট্ৰেণ্ড বুজিবলৈ আৰু ছাপৰ্ট ৰেজিষ্টেঞ্চ নিৰ্ধাৰণ কৰিবলৈ। মুভিং এভাৰেজ মানে প্ৰাইচটো স্মুথ কৰি দিয়ে। আজি ইয়াত ক্ল'জ হ'ল, কালি ইয়াত ক্ল'জ হৈছে, তাৰ আগদিনা ইয়াত ক্ল'জ হৈছে, কিন্তু এইটো বুজিবলৈ বেছি জিগজাগ হয় ন, তো সেইটো স্মুথ কৰিবলৈ আমি মুভিং এভাৰেজ ইউজ কৰোঁ, আৰু সেইটোৱে আপোনাৰ মাৰ্কেটৰ ট্ৰেণ্ডটো বুজায় আৰু ছাপৰ্ট ক'ত আছে, ৰেজিষ্টেঞ্চ ক'ত আছে বুজায়। গ্ৰেট। নেক্সট কুৱেশ্যন আহিব আপোনাৰ স্ক্ৰীনৰ সন্মুখত। আমি অলপ ফটাফট কৰিছোঁ। গল্ডেন ক্ৰছ আৰু ডেড ক্ৰছ টেকনিকেল এনালাইচিছত কি বুজায়? আচ্ছা, এইটো অলপ ইণ্টাৰেষ্টিং হ'ব। সোণৰ দামৰ সৈতে জড়িত কোম্পানীৰ লোকচানৰ সংকেত। গল্ডেন ক্ৰছে বাই ছিগনেল দিয়ে, ডেড ক্ৰছে বিপৰীত ছিগনেল দিয়ে। IPO সময়ৰ সংকেত। এইটো অলপ ট্ৰিকি হয়। অডিয়েন্সে চাওঁ পাৰিছেনে নাই? অডিয়েন্স চি বুলি দিছে। অ'কে, ভেৰি গুড। এজনে দিছে চি। আৰু অডিয়েন্সৰ ভৰসাত নাথাকিব দেই ৰাইজ। সময় গৈ আছে, 12 ছেকেণ্ড, 10 ছেকেণ্ড। অ'কে, চি বুলি দিছে দুজনে। চৰাই ফৰকট বুলি দিছে। আচ্ছা, একো নাই। অ'কে, টাইমছ আপ। ৱাও, ইয়াতো কাৰেক্ট আনচাৰ। ৰাইজ কি হৈছে এতিয়া? হঠাতে ইমান স্মাৰ্ট হৈ গ'ল। গল্ডেন ক্ৰছে বাই ছিগনেল দিয়ে আৰু ডেড ক্ৰছে বিপৰীত ছিগনেল দিয়ে, মানে চেল ছিগনেল। গল্ডেন ক্ৰছত কি কৰা হয়? যোনে মুভিং এভাৰেজ ক্ৰছ অভাৰ মানে ট্ৰেডিং ষ্ট্ৰেটেজি ইউজ কৰে তেওঁলোকে গম পায়। যেতিয়া সৰু মুভিং এভাৰেজটোৱে ডাঙৰ মুভিং এভাৰেজক ক্ৰছ কৰি ওপৰলৈ যায় তেতিয়া গল্ডেন ক্ৰছ বুলি কোৱা হয়। যেতিয়া উল্টাটো হয়, মানে সৰু মুভিং এভাৰেজে ডাঙৰ মুভিং এভাৰেজক ক্ৰছ কৰি তললৈ আহে তেতিয়া তাক ডেড ক্ৰছ বুলি কোৱা হয়। কিন্তু ইয়াত সকলোৱে শুদ্ধ উত্তৰ দিছে, বেছি এক্সপ্লেইন নকৰোঁ। নেক্সট কুৱেশ্যন। RSI ৰিলেটিভ ইনডেক্স ষ্ট্ৰেংথ ইনডেক্স 70ৰ ওপৰত গ'লে কি বুজায়? শ্বেয়াৰ সস্তা হৈ আছে, শ্বেয়াৰ কিনিবলৈ ভাল সময়, কোম্পানী দেউলীয়া হৈছে, শ্বেয়াৰ অভাৰবট হৈ আছে। এইটোতো ইজি কুৱেশ্যন হয়, এইটোতো পাৰিব লাগে। ডোণ্ট লেট মি ন'। অ'কে, ছবি পৰালি ডি বুলি কৈছে এজন, নীল পৰাশৰ। এজনে ডি বুলি কৈছে অডিয়েন্স, আৰু অডিয়েন্স কি কয়? সময় গৈ আছে। 13 নম্বৰ কুৱেশ্যন দেই এইটো। সময় গৈছে, অডিয়েন্স অকল এজনেহে উত্তৰ দিছে। সময়, টাইমছ আপ। ইয়াত 11জনে শুদ্ধ উত্তৰ দিছে। শ্বেয়াৰ অভাৰবট হৈ আছে, এইটো কাৰেক্ট আনচাৰ হয়। মানে RSIটোৱে এইটো বুজায় শ্বেয়াৰ এটা অভাৰবট হৈ আছে নে অভাৰচল্ড হৈ আছে, মানে মেহেংগা হৈ আছে নে সস্তা হৈ আছে। যদি 70ৰ ওপৰত যায় তেতিয়া কোৱা হয় অভাৰবট বা এক্সপেঞ্চিভ। যদি 30ৰ তলত আহে তেতিয়া চিপ বা সস্তা বা অভাৰচল্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আহিব, 14 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীনৰ সন্মুখত। কেণ্ডেলষ্টিক পেটাৰ্ণ কিহৰ বাবে ব্যৱহাৰ কৰা হয়? শ্বেয়াৰৰ প্ৰাইজ একশ্যন আৰু মাৰ্কেট চেণ্টিমেণ্ট বুজিবলৈ, কোম্পানীৰ বাৰ্ষিক প্ৰতিবেদন পঢ়িবলৈ, ডিভিডেণ্ড কেলকুলেট কৰিবলৈ, টেক্স ৰিটাৰ্ণ দাখিল কৰিবলৈ। এইটো মানে ইজি হয়। অডিয়েন্স কি কয়? অডিয়েন্স, অ'কে, আগৰবাৰ বহুতে শুদ্ধ উত্তৰ দিছে। ৱাও, অডিয়েন্সে এই কৈছে দেই, কিন্তু নিজৰ इंटेलिजेंसটো लगाव। ऑडियंस के साथ क्या आप जाना चाहते हो तो ए दबाओ। कौन बनेगा करोड़पतिर মাজে মাজে মই থিম লৈ আহিছোঁ। ফিল। অ'কে, টাইমছ আপ। ইয়াতে শুদ্ধ উত্তৰ দিছে 13জনে। শ্বেয়াৰ প্ৰাইচ একশ্যন আৰু মানে শ্বেয়াৰৰ প্ৰাইচ একশ্যন আৰু মাৰ্কেট চেণ্টিমেণ্ট বুজিবলৈ।
এইটো অবভিয়াছ প্ৰাইজ একশ্যন যদি ট্ৰেড কৰি আছে আপোনালোকে গম পায় প্ৰাইজ ভাও ভাগৱান হোতা হে বুলি কয় ন তো এইটো আমি প্ৰাইচটো বাঢ়ি আছে মানে কি প্ৰাইচটো বাঢ়ি আছে মানে সেইটো শ্বেয়াৰৰ ডিমাণ্ড বাঢ়ি আছে ভিতৰত কিবা চলি আছে আৰু সেই বস্তুটো আমি কেনেকৈ গম পাওঁ কেণ্ডেল ষ্টিক চাই পেলাই নহয়নে চ' কেণ্ডেল ষ্টিক পেটাৰ্ণ যেনেকৈ মাৰুবুজু কেণ্ডেল আছে ডজি কেণ্ডেল আছে ঠিক আছে অ'কে এতিয়া আৰু এটা প্ৰশ্ন আহিব এইটো মানে প্ৰশ্নটো আহিলে 50% আপোনালোকে হেৰি হ'ব কি কয় 50% কাৰেক্ট হ'ব আৰু কাৰেক্টটো নহয় আধা কুৱেশ্যন গুচি যাব 30টা কুৱেশ্যন আছে তো চ' উইদাউট ৱেষ্টিং টাইম নেক্সট কুৱেশ্যন ফিউচাৰ্ছ আৰু অপশ্যনছৰ মূল পাৰ্থক্য কি ভেৰি গুড দুয়োটা একে ফিউচাৰ্ছে কিনিবলৈ বা বেচিবলৈ বাধ্য কৰে অপশ্যনছে অধিকাৰ দিয়ে কিন্তু বাধ্য নকৰে অপশ্যনছে অপশ্যনছ কেৱল বিদেশত পোৱা যায় ফিউচাৰ্ছ কেৱল গোল্ডৰ বাবে ট্ৰেড কৰা মানুহে গম পাব ফিউচাৰ্ছ অপশ্যন কি হয় আগৰবাৰ অডিয়েঞ্চ শুদ্ধ আছিল 100% কাৰেক্ট অ'কে ইয়াত এজনে দিছে এ বুলি দুয়োটা একে বুলি কৈছে বাকী নিজৰ ইণ্টেলিজেঞ্চ আৰু আপোনালোকে কি কয় 7 ছেকেণ্ড 6 5 4 3 2 1 এণ্ড টাইমছ আপ ইয়াত এজনে ভুল কৰিছে বাকী সকলোৱে কাৰেক্ট ফিউচাৰ্ছ মানে দুইটা পাৰ্টিৰ মাজত এগ্ৰিমেণ্ট হয় যে মই আমুক বস্তুটো ইমান দামত বিক্ৰী কৰিম চ' দুইটা পাৰ্টিৰে একে অব্লিগেশ্যন থাকে ঠিক আছে মানে যদি কোনোবা পাৰ্টিয়ে কয় যে মই এইটো কণ্ট্ৰেক্টটো এক্সিকিউট কৰিম দেন both the parties are bound they have to execute the contract অপশ্যনছৰ ক্ষেত্ৰত তেনেকুৱা নহয় যদি অপশ্যনছ আপুনি বাই কৰে আপুনি কণ্ট্ৰেক্টটো এক্সিকিউট কৰিবও পাৰে নকৰিবও পাৰে আপোনাৰ ওপৰত ঠিক আছে চ' শুদ্ধ উত্তৰ বি আচ্ছা এতিয়া আপোনাৰ এতিয়া এটা পোল আহিব কেনে অনুভৱ হৈছে এতিয়ালৈকে সোধা প্ৰশ্নবোৰ সহজ কঠিন মোটামুটি চাওক এইটোত একো মাৰ্কছ নাই খালি জানিব বিচাৰিছোঁ আৰু এতিয়ালৈ অডিয়েঞ্চে কি কয় অডিয়েঞ্চ এতিয়ালৈকে সোধা প্ৰশ্নবোৰ ঠিকে আছিল নে সহজ কঠিন নে মোটামুটি আপোনালোকে কেনেকুৱা পাইছে সহজ পাইছে নে কঠিন পাইছে নে মোটামুটি অডিয়েঞ্চে পানী আচ্ছা পানী বুলি কৈছে অ'কে পানী বুলি কৈছে যদি চি আচ্ছা পানী বুলি কৈছে যদি আপুনি পাৰ্টিচিপেট কৰিব লাগিছিল অ'কে টাইমছ আপ মোটামুটি বুলি কৈছে মেক্সিমামে 10 জনে কৈছে মোটামুটি এজনে কৈছে কঠিন 3 জনে কৈছে সহজ অ'কে গুড চ' মোটামুটি আপোনালোকৰ হেৰি গম পালোঁ আৰু কেনেকুৱা পাইছে আচ্ছা এতিয়া মোক কওক নিফটিটো গমেই পাইছে এতিয়া নিফটি মানে অভাৰঅল মাৰ্কেট অলপ তলতে আছে কনচলিডেট কৰি আছে জেনেৰেলি মাৰ্কেট যেতিয়া বহুত বেৰিছ হয় মই এইটো বিশেষকৈ লং টাৰ্ম ইনভেষ্টৰৰ কাৰণে কৈছোঁ সেইখিনি সময়ত আপোনালোকে কি কৰে সেইখিনি সময়ত আপোনালোকে শ্বেয়াৰ বিক্ৰী কৰে বা মিউচুৱেল ফাণ্ড বিক্ৰী কৰে নে শ্বেয়াৰ বা মিউচুৱেল ফাণ্ড কিনে যেতিয়া মাৰ্কেট ক্ৰেছ হয় বা মাৰ্কেট বহুত ডাউন হয় এইটো একদম সকলোৰে কাৰণে উত্তৰ অ'কে এজনে কৈছে নীল পৰাশৰ বাই কৰে বুলি কৈছে আচ্ছা মাই নেট ইজ ভেৰি শ্ল' আৰ জে এম এছ অ'কে এভাৰেজ কৰোঁ বুলি কৈছে ট্ৰিপল SIP কৰোঁ ভেৰি গুড আৰু ৰাইজে কি কৰে ট্ৰিপল SIP মানে কি বুজাইছে SIP এমাউণ্টটো ট্ৰিপল কৰি দিয়ে না 3টা SIP খোলে লামচাম কৰোঁ ৰেট পে লং অ'কে ৰূপম শৰ্মাই কৈছে আৰু ৰাইজে কি কৰে আচ্ছা এজনৰ নেট শ্ল' হ'বলা আগৰ এবাৰ কৈছে চি আগৰ প্ৰশ্নৰ উত্তৰ দিছে মান্থলি SIP হেজ ডাউন 2%ত ইনভেষ্ট কৰোঁ অ'কে ভেৰি গুড পুট অপশ্যন কাষ্ট
ওকে বাই গৰু বিশ্ব দিহিঙ্গিয়াই কৈছে ভেৰি গুড মই এইটো লং টাৰ্ম ইনভেষ্টৰৰ কথা কৈছোঁ পুট অপশ্যন এইটো যোনে ট্ৰেডাৰ তেওঁলোকে পুট অপশ্যন কিনে আৰু ওকে মোটামুটি আন্দাজ এটা পালোঁ এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ আধা আমাৰ কুইজ শেষ হৈছে আৰু আধা প্ৰশ্ন বাকী আছে অলপ ফটাফট কৰিম দেই सो ये रहा क्वेश्चन आपके स्क्रीन पर कॉल ऑप्शन किनिले कोनटू परिस्थितित लाभ হয় शेयर दाम स्ट्राइक प्राइसतके बेसी হলে বেছি বাহিলে शेयर दाम কমিলে বজাৰ বন্ধ থাকিলে ডিভিডেন্ড ঘোষণা কৰিলে এটোতো ইজি হয় যোনে ট্ৰেড কৰে তেওঁলোকে গম পায় কল অপশ্যন কিনিলে কেতিয়া আপনি প্ৰফিটেবল হয় ওকে এ অডিয়েন্সে এ বুলি কৈছে এ ভেৰি গুড অডিয়েন্স এ এতিয়া অডিয়েন্সৰ কথা মই নকওঁ নিজৰ বুদ্ধি লগাব 10 জন 11 জন উত্তৰ দিছে 13 জনে উত্তৰ দিছে ওকে টাইমস আপ আৰু 3 2 1 এন্ড আপ সময় শেষ ওকে শ্বেয়াৰৰ দাম ষ্ট্ৰাইক প্ৰাইজতকে বেছি বাঢ়িলে কল অপশ্যন যেতিয়া কিনে তেওঁলোকে এইটো আশা কৰে যে মাৰ্কেট যাতে ওপৰলৈ যায় যোনটো ষ্ট্ৰাইক প্ৰাইস কিনিব তারকে ওপৰত গলে তেতিয়াহে আপোনাৰ প্ৰফিট হয় ओके नेक्स्ट क्वेश्चन आपके स्क्रीन पर ओपन इंटरेस्ट बहा माने फ्यूचर ऑप्शंसत की संकेत बजार बंद हबो माने नतुन पोजिशन खोला होइसे पुरानी कन्ट्रैक्ट बंद होइसे डिविडेंड घोषणा होइसे ओपन इंटरेस्ट एटू ऑप्शन ट्रेडार्स बा फ्यूचर्स ट्रेडार्सर कारणे মানে এপ্লিকেবল হয় বি বুলি কৈছে বিশ্ব দিহিঙ্গিয়া হ্যাজ ওকে কিনিব সিচুয়েশন ওকে দুজন না एजने बारे কৈ আছে बी रूपम शर्मा बी क्या आप ऑडियंस के साथ जाना चाहोगे तो बी चूज करो 14 জনে ইতিমধ্যে পার্টিসিপেট করেছে উত্তর দিছে ওকে ইয়োর টাইমস এন্ড শেয়ার মানে নতুন পজিশন খোলা আছে বাহ এটো 100% কারেক্ট উত্তর দিছে ভেরি গুড সকলোৱে জানে তো নো নিড টু এক্সপ্লেইন সিধা নেক্সট কোয়েশ্চন ইনসাইডার ট্রেডিং মানে কি আপোনালোকে শুনিয়ে থাকে ইনসাইডার ট্রেডিং কোম্পানীৰ ভিতৰৰ মানুহে ভাল শেয়াৰ কিনা বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শেয়াৰ কিনা কম্পিউটাৰ ব্যৱহাৰ কৰি ট্ৰেডিং কৰা পাব্লিক নজনা কনফিডেন্সিয়াল তথ্য ব্যৱহাৰ কৰি শেয়াৰ কিনা বা বেচা এইটো কক রাইজ ইনসাইডার ট্রেডিং কি হয় মই পার্টিসিপেট ইন ব্ল্যাক মার্কেট বাপরে ব্ল্যাক মার্কেট বা কোনটো আপনার কারণে মই না জানো ওকে সি বুলি কৈছে কিছুমানে বি বুলি কৈছে এতিয়া এইবাৰ সাগে অডিয়েন্সৰ ইমান ভালদৰে জানা নাই ওকে সময় গৈ আছে দে সময় গৈ আছে ওকে হর্ষা মেহতা ওকে ভেরি গুড টাইমস আপ ওকে শুদ্ধ উত্তৰটো হল পাব্লিক নজনা কনফিডেন্সিয়াল তথ্য ব্যৱহাৰ কৰি শেয়াৰ কিনা বা বেচা এতিয়া কোম্পানীৰ ডিৰেক্টৰে জানে যে আমি এটা নতুন প্লান সেটআপ কৰিবলৈ গৈ আছো আমাৰ এটা হয়তো বেলেগ কোম্পানীৰ লগত আমাৰ টাই আপ হ'বলৈ গৈ আছে তো সেইখিনি ইনফৰমেশন কোম্পানীৰ বোৰ্ড অফ ডিৰেক্টৰ্স বা যোনবিলাক এক্সিকিউটিভ লেভেলৰ মানুহ থাকে তেওঁলোকে জানে সো যেতিয়া এনেকুৱা ধৰণৰ কিবা টাই আপ হ'ব কোম্পানীৰ শেয়াৰ প্ৰাইসটো অবভিয়াসলি বাঢ়িব সো সেইখিনি তথ্য লৈ পেলাই কোনবাই যদি সেইটো কোম্পানীৰ ষ্টক কিনে বা ফিউচাৰ্স কিনে বা অপশনস কিনে তেতিয়া হলে তেনেকুৱা ধৰণৰ ট্ৰেডিংক কোৱা হয় ইনসাইডার ট্রেডিং আৰু এইটো ইণ্ডিয়াত নহয় পুৰা বিশ্বতে ইলিগেল হয় ঠিক আছে ওকে নেক্সট কোয়েশ্চন শর্ট সেলিং মানে কি সস্তা শেয়াৰ কিনা লং টাৰ্মৰ বাবে শেয়াৰ ৰখা নিজৰ নথকা শেয়াৰ বিক্ৰী কৰা সৰু কোম্পানীৰ শেয়াৰ কিনা শর্ট সেল কৰা সেল কৰা মানে তো বুজি পায় শর্ট সেল কৰা শর্ট সেল কৰা আৰু শর্ট সেল কৰা অলপমান পাৰ্থক্য আৰু এটো কি সাতজনে অলৰেডি ৰেসপন্স কৰিছে টাইম হে হ'বলৈ গৈ আছে দে ৰাইজ অডিয়েন্সে কি কৈছে চাও এবাৰ
ওকে অডিয়েন্স চি বুলি কৈছে এজনে চি দুজন ওকে ইয়ৰ টাইমছ আপ নিজৰ নথকা শ্বেয়াৰ বিক্ৰী কৰা তো মোটামুটি 12জনে শুদ্ধ উত্তৰ দিছে এজনে ভুল কৰিছে 13জন হেৰি কৰিছে তাৰ ভিতৰত ওকে শৰ্ট সেল কৰা মানে কি হয় আপনি আপোনাৰ হাতত শ্বেয়াৰ নাই ধৰি লওক আপনি গম পাইছে যে এয়াৰ ইণ্ডিয়াটো লিষ্টেড নহয় বাৰু ইণ্ডিগো যেতিয়া ক্ৰুড অইল প্ৰাইচ বাঢ়িছে অবভিয়াছলি এইবিলাক কোম্পানীৰ শ্বেয়াৰ ক্ৰুড অইলৰ লগত বহুত ৰিলেটেড হয় চ' এইবিলাক কোম্পানীৰ শ্বেয়াৰ ডাউন হয় যেতিয়া ক্ৰুড অইল প্ৰাইচ বাঢ়ে চ' কিন্তু আপোনাৰ হাতত এতিয়া ইণ্ডিগোৰ শ্বেয়াৰ নাই কি কৰিব চ' আপুনি ব্ৰকাৰৰ পৰা সেইখিনি শ্বেয়াৰ ধাৰ ল'ব ধাৰ লৈ পেলাই আগতে বিক্ৰী কৰি দিব যেতিয়া দামটো কমিব তেতিয়া বাই কৰিব চ' সেইটোৱে হৈছে শৰ্ট সেল কৰা যোনখিনি ডিফাৰেঞ্চ হ'ব সেইটোৱে হ'ব আপোনাৰ প্ৰফিট ঠিক আছে নেক্সট কুৱেশ্যন আহিব আপোনাৰ স্ক্ৰীনৰ সন্মুখত IPO আবেদনত এছবাৰ ফুল বা সম্পূৰ্ণ ৰূপ কি বা ফুল ফৰ্ম কি এইটো এব্ৰিভিয়েশ্যন দেই এছবাৰ Application submitted by bank account, all shares bought automatically. Application supported by blocked amount secured by bank authority. আমাৰ ভিডিও যদি ৰেগুলাৰলি চাই থাকে তেতিয়াহ'লে গম পাব এইটো মই প্ৰায় কৈ থাকোঁ এছবা IPOত এছবা কৰিব লাগে এছবা হয় এছবাৰ থ্ৰু দি আপোনাৰ পইচাটো কটা যায় আৰু চ' অডিয়েন্স কি কয় অডিয়েন্সে চাওঁ অডিয়েন্স এজনে দিছে এইটো পাৰ্টিচিপেট কেনেকৈ ন অ'কে টাইমছ আপ এছবাৰ ফুল ফৰ্ম হ'ল এপ্লিকেশ্যন ছাপৰ্টেড বাই ব্লক এমাউণ্ট যেতিয়া আপুনি IPO এপ্লাই কৰিব না আপোনাৰ পইচাটো নাকাটে বেংকৰ একাউণ্টৰ পৰা নাকাটে সেইটো ব্লক হৈ থাকে ঠিক আছে আৰু যোনটো মেকানিজিমৰ দ্বাৰা ব্লক হয় সেইটোকে কোৱা হয় এছবা নেক্সট কুৱেশ্যন 22 নম্বৰ কুৱেশ্যন দেই ৰুল অফ 72 কি ইয়াৰ বিষয়ে মই অলৰেডি এটা পোষ্ট দিছোঁ আমাৰ ইউটিউব আৰু ফেচবুকত 72 ইয়াৰ্ছত বছৰত ৰিটায়াৰমেণ্ট প্লেনিং 72টা শ্বেয়াৰ কিনাৰ নিয়ম 72 ৰিটাৰ্ণ পোৱাৰ নিয়ম বিনিয়োগ দুগুণ কৰিবলৈ প্ৰয়োজনীয় সময় গণনা কৰাৰ সূত্ৰ অডিয়েন্স কি কয় অডিয়েন্স নেটৱৰ্ক ইছ্যু হৈ গ'ল ওকে একো নাই আকৌ এবাৰ আপুনি জইন কৰক একো নাই ওকে ডি বুলি দিছে ডি মনোজ ডেকা লিকপেং ডি বুলি কৈছে সময় গৈ আছে দেই ৰাইজ 14জনে অলৰেডি ৰেছপন্স দিছে ওকে ফাইন ওকে সময় সমাপ্ত বিনিয়োগ দুগুণ কৰিবলৈ প্ৰয়োজনীয় সময় গণনা কৰা সূত্ৰ সেইটোৱে হৈছে ৰুল অফ 72 চ' যদি এইটোত আমাৰ ফেচবুক বা ইউটিউবৰ সকলোৱে শুদ্ধ উত্তৰটোৱে দিছে যদি আপুনি 12% ৰিটাৰ্ণ পায় তেতিয়াহ'লে 72 12ৰে আপুনি হৰণ কৰিব কাৰণে 6 বছৰ চ' 6 মানে 6 ইয়াৰ্ছত আপোনাৰ পইচাটো দুগুণ হ'ব যদি আপুনি 12%কে ৰিটাৰ্ণ পায় নেক্সট কুৱেশ্যন 23 নম্বৰ কুৱেশ্যন আৰু বেছি সময় নাই দেই আৰু 7টা কুৱেশ্যনে আছে কোনো কোম্পানীৰ বাবে ডেট টু ইকুইটি ৰেচিঅ' কম মানে কি বুজায় আৰ্থিকভাৱে শক্তিশালী আৰু কম ৰিস্কি কোম্পানী দুৰ্বল কোম্পানী নতুন ডিভিডেণ্ড দিয়া বন্ধ কৰিছে অডিয়েন্স পোল অডিয়েন্সে এতিয়ালৈকে একো ৰেছপন্স দিয়া নাই এজনে দিছে মনোজ ডেকা এ বুলি কৈছে লিংপেং এ ওকে লিকপেং দুবাৰ আচ্ছা মই এবাৰতে চাইছোঁ বাৰু ওকে এ ভেৰি গুড মোটামুটি অডিয়েন্সে এ বুলি কৈছে কিন্তু আমাৰ পাৰ্টিচিপেণ্টে বা কি কৰে ওকে টাইমছ আপ আৰ্থিকভাৱে শক্তিশালী আৰু কম ৰিস্কি 4জনে ভুল উত্তৰ দিছে কোম্পানী ডেট টু ইকুইটি ৰেচিঅ' ডেট মানে কোম্পানীৰ কিমানখিনি ধাৰ আছে লোন আছে টু ইকুইটি কোম্পানীৰ মানে নিজৰ নামত যোনখিনি ইকুইটি আছে শ্বেয়াৰ আছে চ' যিমান কোম্পানীৰ ডেট বেছি থাকে সেইটো ভাল নে বেয়া
সেইটো বস্তু গম পালে আপুনি এইটো শুদ্ধ উত্তৰ দিব পাৰিলে হয় চ' যিমানে সেইটো ডেটটো কম হ'ব সিমানে ভাল ঠিক আছে চ' এই ৰেচিঅ'টো যিমানে কম হ'ব সিমানে বেছি ভাল মানে জেনেৰেলি লেছ দেন 1 হ'লে সেইটো ভাল কোম্পানী বুলি কোৱা হয় কম ৰিস্কি আৰু ঠিক আছে ওকে 24 নম্বৰ প্ৰশ্নটো আহিব আপোনাৰ কম্পিউটাৰ স্ক্ৰীনৰ সন্মুখত ইনফ্লেশ্যন এডজাষ্টেড ৰিটাৰ্ণ বা ৰিয়েল ৰিটাৰ্ণ কেনেকৈ কেলকুলেট কৰা হয় nominal return minus inflation rate nominal return plus inflation nominal return multiplied by inflation rate nominal return divided by inflation rate real return stock eta ba mutual fund 15% return di ase kintu inflation jodi 5% hoy to real return kiman hobo audience বলে কি কয় audience b বুলি কৈছে এজনে a কৈছে ওকে audience এবাৰ ইমান হেৰি কৰিব পৰা নাই ওকে ফাইন your time's up ওকে শুদ্ধ উত্তৰটো হ'ল নমিনেল ৰিটাৰ্ণ মাইনাছ ইনফ্লেশ্যন ৰেট 15% যদি আপুনি ৰিটাৰ্ণ পাই আছে ইনফ্লেশ্যন 5% তাৰমানে ৰিয়েল ৰিটাৰ্ণ বা ইনফ্লেশ্যন এডজাষ্টেড ৰিটাৰ্ণ কিমান হ'ব যিমানখিনি ৰিটাৰ্ণ পাইছে মাইনাছ ইনফ্লেশ্যন ৰেট ঠিক আছে চ' এফ ডি যদি আপোনাক 6% ইণ্টাৰেষ্ট দিয়ে আৰু ইনফ্লেশ্যন যদি 7% হয় তাহলে আপোনাৰ ইনফ্লেশ্যন এডজাষ্টেড ৰিটাৰ্ণটো মাইনাছত হ'ব ঠিক আছে গতিকে খালি ৰিটাৰ্ণটো চালে নহ'ব ইনফ্লেশ্যনো চাব লাগিব নেক্সট কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন প্ৰমোটাৰ হোল্ডিং বেছি হ'লে শ্বেয়াৰৰ বাবে কি বুজায় কোম্পানী ডুবিব প্ৰমোটাৰ কোম্পানীৰ প্ৰতি আস্থা আছে শ্বেয়াৰৰ দাম কমিব ডিভিডেণ্ড বন্ধ হ'ব ওকে অলৰেডি 7 জনে ৰেছপন্স কৰিছে উইদিন 10 সেকেন্ডস ভেৰি গুড ৰাইজে কি কয় ABC টো কৈ দিব হুইচ ওয়ান ৰাইট ওকে হুইচ ওয়ান মানে মইতো উত্তৰটোৱে কৈ দিছো ঠিক আছে সো ইয়াতে বি 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 বুলি দিছে এন মানে কি এন বুলি কোনো অপচন নাই ইয়াত ওকে টিক টিক আৰম্ভ হৈছে 12 সেকেন্ড প্ৰমোটাৰ হোল্ডিং মানে প্ৰমোটাৰ হাতত কিমানখিনি শ্বেয়াৰ আছে ওকে your times up ওকে ইয়াতে 100% কাৰেক্ট আনসাৰ দিছে 12 জনে উত্তৰ দিছে 12 জনে সহি উত্তৰ দিয়া কোম্পানীৰ প্ৰতি আস্থা আছে প্ৰমোটাৰ শ্বেয়াৰ হোল্ডিং মানে যদি কোম্পানী এটাৰ প্ৰমোটাৰ 75% নিজৰ ওচৰত শ্বেয়াৰ ৰাখিছে তেওঁ বিক্ৰী কৰিব বিচৰা নাই তাৰনে কি বুজাইছে তাৰনে তেওঁ নিজৰ কোম্পানীৰ প্ৰতি আস্থা আছে যে কোম্পানী ভাল কৰিব ফিউচাৰত সো সেই কাৰণে ডাইলুট কৰিব বিচৰা নাই সো কাৰেক্ট আনসাৰ ইজ বি 26 নম্বৰ কোৱেশ্চন আহিব মই অলপ ফটাফট কৰি দিছো এফআইআই আৰু ডিআইৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰত কেনেকুৱা এফআইআই টকা উলিয়ালে বজাৰ পৰে ডিআই কিনিলে বজাৰ নপৰে ওকে কোনো প্ৰভাৱ নাই ডিআই সদায় বজাৰ নমায় এফআইআই কেৱল বন্ড মাৰ্কেটতে থাকে অডিয়েন্স কি কয় 80% এবভ থাকিলে ওএফএছত আহে নট নেসেসারি মনোজ ডেকা এ বুলি কৈছে আৰু লিংপেং এ বুলি কৈছে ওকে টাইমাৰ আপোনালোকৰ ষ্টাৰ হৈছে ওকে টাইমাৰ শেষ ওকে your times up সময় শেষ এফআইআই অবভিয়াসলি এতিয়া মার্কেট যে তলত আছে কিহৰ কাৰণে কাৰণ এফআইআই এ টকা উলিয়াই আছে বজাৰৰ পৰা সো এটো আৰু মই এক্সপ্লেইন নকৰো ইয়াতে অডিয়েন্স কোনবা এজনে লিখিছে 80% এবভ থাকিলে ওএফএস আহে হেতু নট নেসেসারি 80% ৰ ওপৰত থাকিলে যে ওএফএস আহিব এনেকুৱা একো নেসেসারি ৰুল নাই ওএফএস যেতিয়া আহিব পাৰে অফাৰ ফৰ সেল কোম্পানী যেতিয়া পইচাৰ প্ৰয়োজন হয় তেতিয়া ওএফএস কৰে ঠিক আছে ওকে 26 নম্বৰ কোৱেশ্চন হৈ গল এতিয়া আমি আৰু 4টা কোৱেশ্চন আছে 4টা কোৱেশ্চনত ওকে 4টা কোৱেশ্চন আমি বেছি টাইম নলও ওকে আৰু এটা ফটাফট কোৱেশ্চন হুদু তাৰ পিছত আমি অলপ কথা পাতিম এসজিবি সভৰেন গোল্ড বন্ড আৰু গোল্ড ইটিএফৰ মূল পাৰ্থক্য কি দুটা একে গোল্ড
ETF চৰকাৰী, SGB কেৱল বেংকত কিনিব পাৰি, SGBত বাৰ্ষিক সুদ 2.5% পায়। অডিয়েন্স কি কয়? এইটো কিন্তু আগতে আছিল SGB, সভৰেইন গোল্ড বন্ড, আজিকালি বন্ধ কৰি দিছে চৰকাৰে। ৰাইজ কি কয়? অডিয়েন্স এইবাৰ উত্তৰ লিখিব পৰা নাই, কি হ'ল? ওকে, 12 সেকেন্ড। অডিয়েন্সৰ ভৰসাত নাথাকিব দেই ৰাইজ, এতিয়া অডিয়েন্সও শুদ্ধ উত্তৰ দিব পৰা নাই। আচ্ছা, টাইমছ আপ। ওকে, শুদ্ধ উত্তৰটো হ'ল SGBত বছৰি 2.5% এডিশনেল ইন্টাৰেষ্ট পোৱা যায়। এইটো গভৰ্ণমেণ্টৰ গ্যাৰাণ্টি থাকে। এইটো একচুৱেলি গভৰ্ণমেণ্টে মূৰ্খামি কৰিছে। সভৰেইন গোল্ড বন্ড কেইবছৰমান আগতে লঞ্চ কৰিছিলে। মানে গোল্ডৰ প্ৰাইচ যিমানখিনি এপ্ৰিচিয়েট হ'ব তাৰ উপৰিও চৰকাৰে 2.5% এডিশনেল আপোনাক ইন্টাৰেষ্ট দিব বছৰি। তো ইয়াক কোৱা হয় সোনে পে সুহাগা। যোনে SGB কিনিছে তেওঁলোকৰতো কি ক'ম, খুলজা চিমচিম হৈ গৈছে, সোনে পে সুহাগা হৈ গৈছে। কিন্তু ইয়াত গভৰ্ণমেণ্টৰ বহুত লছ হৈছে, লাখ কোটি টকাৰ লছ হৈছে। কাৰণ এইটো যেতিয়া SGB লঞ্চ কৰিছে মানে গভৰ্ণমেণ্টে এইটো বুজাইছে যে আমি গোল্ড শৰ্ট কৰিছোঁ, বিক্ৰী কৰিছোঁ, শৰ্ট চেল কৰা। কিন্তু গোল্ড প্ৰাইচটো কেনেকুৱা, দুগুণতকৈ বেছি হৈ গৈছে। চ' গভৰ্ণমেণ্টৰ এইটোত বহুত লছ হৈছে। চ' যিয়ে নহওক, আৰু বেছি কুৱেশ্যন নাই। 27 নম্বৰ কুৱেশ্যন হৈ গ'ল, 28 নম্বৰ কুৱেশ্যনটো আহিব এতিয়া। প্ৰাইচ টু বুক ৰেচিঅ', PB ৰেচিঅ' বুলি কোৱা হয় যায়। মানে কি? কোম্পানীৰ বয়স, বজাৰৰ মূল্য, নেট এছেটৰ কিমান গুণ, কিতাপৰ দাম, কোম্পানীৰ মুঠ ঋণ কিমান। ওকে, এইটোতো ইজি হয়। টাইম আছে। অডিয়েন্সে কি কয় এইবাৰ? অডিয়েন্সে পাৰিছেনে? বি বুলি কৈছে এজনে, আৰু বাকী ৰাইজ কি কয়? বি, ৰূপম শৰ্মা বি, লিংপেক বি। ওকে, লিংপেক বহুত এক্টিভ হৈ আছে আৰু শুদ্ধ উত্তৰে দিছে মেক্সিমাম। ওকে, টাইমছ আপ। শুদ্ধ উত্তৰটো হ'ল বি, বজাৰৰ মূল্য নেট এছেটৰ কিমান গুণ। ইয়াতে আপুনি এইটো শুদ্ধ উত্তৰ। মানে নেট এছেট মানেতো বুজি পাইছে, নেট এছেট মানে বুক ভেলুক আপুনি নেট এছেট বুলিও ক'ব পাৰে। চ' নেট এছেটৰ কিমান গুণ, প্ৰাইচ টু বুক মানে কি? কোম্পানীৰ শ্বেয়াৰ প্ৰাইচ, বজাৰৰ মূল্য টু বুক বা নেট এছেট কিমান গুণ। মানে কোম্পানীৰ যোনখিনি এছেট আছে তাৰ তুলনাত কিমান বেছি বা কিমান কমত শ্বেয়াৰটো বজাৰত ট্ৰেড কৰি আছে, সেইটোকে কোৱা হয় PB ৰেচিঅ'। চ' যেতিয়া ইনভেষ্ট কৰিব তেতিয়া আপুনি এটলিষ্ট PB ৰেচিঅ'টো চাব। প্ৰাইচ টু বুক ৰেচিঅ' যিমানে কম হ'ব সিমানে কোম্পানীটো সস্তা বুলি জনা যায়, P ৰেচিঅ' লিখীয়া আৰু। চ' PB ৰেচিঅ' কি পইণ্ট অফ ভিউৰ পৰা চাওঁ আমি চাওঁ কি কয় এইটোক, সেফটি পইণ্ট অফ ভিউৰ পৰা। মাৰ্জিন অফ সেফটি কিমান আছে। যদি বহুত বেছি PB ৰেচিঅ' ট্ৰেড কৰি আছে, ধৰি লওক 10 PB ৰেচিঅ' 10, মানে একচুৱেলি কোম্পানীটোৰ এছেট আছে, যিমানখিনি এছেট আছে তাৰে 10 গুণ বেছি দামত কোম্পানীটোৰ শ্বেয়াৰ ট্ৰেড কৰি আছে। ঠিক আছে, সেইটো মানে শুদ্ধ উত্তৰটো হ'ব বজাৰৰ মূল্য নেট এছেটৰ কিমান গুণ। ঠিক আছে, এইটো মোটামুটি শুদ্ধ উত্তৰে দিছে ৰাইজে। আচ্ছা, আৰু দুটা কুৱেশ্যন আছে। এইখিনিতে এটা মই ইণ্টাৰেষ্টিং কুৱেশ্যন আপোনালোকক সুধিব বিচাৰিছোঁ। আচ্ছা, ইয়াত কোনোবাই লৈছে ভাস্কৰ দাস, ছাৰ আই হেভ এ প্ৰব্লেম উইথ দ্য নেটৱৰ্ক, প্লিজ হেল্প মি। নেটৱৰ্ক যদি আপোনাৰ প্ৰব্লেম আছে, এইটো এতিয়া মই কি হেল্প কৰিম। আপুনি যদি জইন কৰিব পৰা নাই, এবাৰ এক্সিট কৰি পেলাই আকৌ জইন কৰক, তেতিয়া হৈ যাব। আচ্ছা, এতিয়া মই এটা কুৱেশ্যন সুধো আপোনালোকক, এইটো জেনেৰেল কুৱেশ্যন আৰু। আমি যে সদায় কওঁ লং টাৰ্ম ইনভেষ্ট কৰিব লাগে, লং টাৰ্ম ইনভেষ্ট কৰিব লাগে।
সো একচুৱেলি লং টাৰ্ম বুলি বুলিলে আপোনালোকে কিমান বছৰ বুলি ভাবে 6 মাহ এবছৰ 5 বছৰ 7 বছৰ 10 বছৰ 15 বছৰ কোনটোক আপুনি লং টাৰ্ম বুলি ভাবে কমেন্ট বক্সত জনাওকচোন আৰু দুটা কোৱেশ্চন আছে তো বেছি টাইম নালাগে সেইকাৰণে ফটাফট আমি অলপ এনে জেনেৰেল কোৱেশ্চন ৰাইজৰ পৰা আমি জানিব বিচাৰিছো আৰু ওকে 25 বছৰ কৈছে লিকপেং দেন চন্দন কুমাৰ কৈছে মিনিমাম 10 বছৰ আৰু ৰাইজে কি কয় লং টাৰ্ম বুলিলে কি বুজায় কিছুমানে 15 বছৰ বুলি কৈছে কমন গাইজ এনে কওক আৰু এইটো শুদ্ধ হ'ব লাগিব ভুল হ'ব লাগিব একো নাই আৰু ইয়াত ৰাইট ৰং আনসাৰো নাই টু বি অনেষ্ট কিছুমানে 15 কৈছে কিছুমানে 5 কৈছে ওকে above 6 months ওকে ভেৰি গুড সঞ্জীৱ কলিতা আৰু ৰাইজে কি কয় আৰু ৰাইজে কিবা ক'ব বিচাৰে নে লং টাৰ্ম মানে ওকে বেছি আমি সময় নষ্ট নকৰো জেনাৰেলি ইকুইটি লং টাৰ্ম মানে more than 5 to 7 years and above ঠিক আছে তাক কোৱা হয় লং টাৰ্ম কিন্তু এইটো হাৰ্ড এণ্ড ফাষ্ট ৰুল নহয় যে ইমান হলেহে লং টাৰ্ম বুলি কম কিন্তু যদি কোনোবা 6 মাহ এবছৰ 2-3 বছৰ বুলি ভাবিছে সেইটো লং টাৰ্ম নহয় এইটো শৰ্ট টাৰ্ম বুলিয়ে কোৱা হয় আৰু 7 বছৰ কিয়ৰ কাৰণে কোৱা হয় কাৰণ হিষ্টৰিকেলি দেখা গৈছে যে যিকোনো মিউচুৱেল ফাণ্ডত আপুনি বিনিয়োগ কৰক যিমান একদম বেয়াতকে বেয়া মিউচুৱেল ফাণ্ডতো যদি বিনিয়োগ কৰে যদি আপুনি 7 বছৰ হোল্ড কৰিছে ইকুইটি ফাণ্ডৰ কথা কৈ আছো তেতিয়াহলে আজিলৈকে হিষ্টৰীত ৰেকৰ্ড নাই যে সেইটো মিউচুৱেল ফাণ্ডে লছ দিছে তো সেইকাৰণে সদায় কয় লং টাৰ্ম ইনভেষ্টমেণ্টত ইকুইটি মাৰ্কেটত লছ নহয় ঠিক আছে মিউচুৱেল ফাণ্ড পইণ্ট অফ ভিউৰ পৰা কৈছে ষ্টকৰ কথা বেলেগ সো মিনিমাম 5 to 7 বছৰ সেইটো লং টাৰ্ম বুলি কোৱা হয় আচ্ছা আৰু লাষ্ট 2 মোৰ কোৱেশ্চনছ তাৰ পিছত গম পাব গ্ৰ্যান্ড ফাইনেললে কোন গৈ আছে ঠিক আছে সো আমি এটো সমাপ্ত কৰাৰ পিছত আমি লেডাৰ বোৰ্ড চাম লেডাৰ বোৰ্ডত যদি আজি হেৰি কৰিব পাৰো কি কয় উইনাৰ খিনি বা টপ 10 খিনি ঘোষণা কৰিব পাৰো তেতিয়াহলে তো বহুত ভাল কথা কিন্তু কিবা যদি মই ইয়াতে অলপ সাসপিশিয়াস এক্টিভিটি পাওঁ তেতিয়াহলে কিন্তু অনেষ্টলি কৈছো মই টাইম লৈ পেলাই ভালকে চালি জাৰি মই টপ 10 ঘোষণা কৰিম ঠিক আছে সো হেতু কাৰণে অলপ টাইম লাগিব তো আজি নহব পাৰে সো কাৰণ ইয়াতে অলৰেডি এলাৰ্ট দিয়া থোৱা আছে তো এই কাৰণে মই কথাখাৰ কৈছো যদি ফেয়াৰ হৈ যায় তেতিয়াহলে একো নাই hopefully হেতুৱে হ'ব লাগে let's see আচ্ছা 29th second last question emergency fund কিমান পৰিমাণৰ হ'ব লাগে আৰু ক'ত ৰাখিব লাগে এমাহৰ খৰচ মাইনাস এমাহৰ খৰচ এফডিত থব লাগে এবছৰৰ খৰচ ষ্টক মাৰ্কেটত থব লাগে 3 to 6 মাহৰ খৰচ লিকুইড ফাণ্ড বা সেভিং একাউণ্টত থব লাগে 5 বছৰৰ খৰচ গোল্ডত থব লাগে এইটোতো ইজি হয় এমাৰ্জেন্সি ফাণ্ড মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ মানস বুলি এটা ফিক্টিচিয়াছ ক্যাৰেক্টাৰ দি পেলাই তাতে মই ইয়াৰ বিষয়ে আলোচনা কৰিছিলোঁ ওকে টাইম গৈ আছে 11 সেকেন্ড অডিয়েন্সে সি বুলি কৈছে ওকে এতিয়া পাৰ্টিসিপেন্টে কি কয় নাজানো সি কৈছে ওকে টাইমস আপ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 পৰা 6 মাহৰ খৰচ লিকুইড ফাণ্ডত ৰাখিব লাগে এইটো হৈছে কাৰেক্ট আনসাৰ ঠিক আছে ইয়াতে এক্সপ্লেনেশন চাব এমাৰ্জেন্সি ফাণ্ড হঠাৎ চাকৰি হেৰুৱা হলে চিকিৎসা আদি পৰিস্থিতি সহায় কৰে 3 বা 6 মাহৰ খৰচ সমান হ'ব লাগে লিকুইড মিউচুৱেল ফাণ্ড হাই ইল্ড সেভিং একাউণ্টত ৰাখিব লাগে কাৰণ দ্ৰুতভাৱে উলিয়াব পৰা যায় ষ্টক মাৰ্কেটত নাৰাখিব দাম পৰিলে সমস্যা হ'ব পাৰে সো লিকুইড ফাণ্ড সদায় এমাৰ্জেন্সি ফাণ্ড সদায় লিকুইড ফাণ্ডত থব লাগে বা সেভিং একাউণ্টত থব লাগে যাতে আপুনি সোনকালে উলিয়াব পাৰে যেতিয়া এমাৰ্জেন্সি হয় ওকে ৰাইজ এতিয়া আহিব অন্তিম প্ৰশ্নটো শেষ প্ৰশ্ন সেমিফাইনেল ৰাউণ্ডৰ লাষ্ট প্ৰশ্নটো আপোনাৰ কম্পিউটাৰ স্ক্ৰীন আচ্ছা লাষ্ট নহয় তে এইটো সেকেন্ড লাষ্ট হ'ব সৰি 31টা কোৱেশ্চন আছে তো বুক ভ্যালু আৰু মাৰ্কেট ভ্যালু
সদায় কিয় বেলেগ হয় কোনো পাৰ্থক্য নাই বুক ভেলু ঐতিহাসিক মূল্যৰ ভিত্তিত মাৰ্কেট ভেলু বৰ্তমানৰ আশা আৰু ভৱিষ্যতৰ আশা ভিত্তিত বুক ভেলু সদায় বেছি হয় মাৰ্কেট ভেলু সদায় কম হয় ৰাইজ এইটোতো জানিব লাগে বুক ভেলু আৰু মাৰ্কেট ভেলু কিয় বেলেগ বেলেগ হয় অলপ আগতে প্ৰাইচ টু বুক ভেলুৰ কথা আলোচনা কৰিছিলোঁ এজনে দিছে বি ৰাইজ অডিয়েন্সে বি বুলি কৈছে so participants do you want to go with the audience okay your times up okay b বুলি কৈছে শুদ্ধ উত্তৰটো বি এ হয় মানে বুক ভেলু ঐতিহাসিক মূল্যৰ ভিত্তিত হয় আৰু মাৰ্কেট ভেলু বৰ্তমানৰ আৰু ভৱিষ্যতৰ আশাৰ ভিত্তিত হয় প্ৰাইচ টু বুক ভেলু আপোনালোকে চাব পি বি ৰেচিঅ'টো সদায় মোৰ দেন 1 থাকে তাৰমানে কোম্পানীৰ যিমানখিনি নেটৱৰ্ক নাই তাতকৈ বেছি তাৰ প্ৰাইচ হয় ইয়াৰ মেইন কাৰণ কি কাৰণ হ'ল মানুহে ইনভেষ্টমেণ্ট ষ্টক মাৰ্কেট ইনভেষ্টমেণ্ট সদায় মানুহৰ এক্সপেক্টেশ্যন বা আশাৰ ওপৰত নিৰ্ভৰ কৰিয়ে হয় সকলোৱে ভাবে মোৰ পইচা বাঢ়িব বা আমুক কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইচ বাঢ়িব সেইটো কাৰণে ৰাইজে যদিও কোম্পানী ইমানখিনি অকাত নাই তাতকৈ বেছি হেৰি দিব বিচাৰে প্ৰিমিয়াম দি পেলাই ল'ব বিচাৰে চ' যিয়ে নহওক এতিয়া আমি একদম অন্তিম পৰ্যায়ত আহি গৈছোঁ লাষ্ট কুৱেশ্যন আহিব কুৱেশ্যন নম্বৰ 31 মানে মাৰ্ক থকা কুৱেশ্যন 30 ঠিক আছে চ' লাষ্ট কুৱেশ্যনৰ কাৰণে ৰাইজ আজি নে ৰাজি নে আজিতো নহয় ৰাজি সানডে আফটাৰ দ্য ফাইনেল আচ্ছা এইটো কি সানডে আফটাৰ দ্য ফাইনেল মানে কি ৰিজাল্টৰ কথা কৈছে ওকে তো লাষ্ট কুৱেশ্যন আপোনাৰ কম্পিউটাৰ স্ক্ৰীনৰ সন্মুখত পোৰ্টফলিঅ' ডাইভাৰ্চিফিকেশ্যন সম্পৰ্কে কোনটো কথা সঠিক বেছি ডাইভাৰ্চিফিকেশ্যন ভাল ডাইভাৰ্চিফিকেশ্যনে কোনো কাম নকৰে ডাইভাৰ্চিফিকেশ্যন ৰিস্ক কমায় কিন্তু অতিৰিক্ত ডাইভাৰ্চিফিকেশ্যনে ৰিটাৰ্ণো কমায় কেৱল গোল্ড আৰু এফ ডিত ডাইভাৰ্চিফাই কৰিলে যথেষ্ট অডিয়েন্স কি কয় কোনটো শুদ্ধ উত্তৰ ডি বুলি কৈছে এজনে চি বুলি কৈছে আচ্ছা চি সময় গৈ আছে 5 ছেকেণ্ড আৰু কুইজ কম্পিটিশ্যনটো অভাৰ ফিনিছ অ'কে চ' শুদ্ধ উত্তৰটো হ'ল এইটো চি ডাইভাৰ্চিফিকেশ্যনে ৰিস্ক কমায় কিন্তু অতিৰিক্ত ডাইভাৰ্চিফিকেশ্যনে ৰিটাৰ্ণো কমায় কাৰণে সদায় ডাইভাৰ্চিফাইটো কৰিবই লাগে লগতে ইমানো বেছি কৰিব নালাগে যাতে আপোনাৰ হেৰি ৰিস্কটো কমি যায় সেইকাৰণে সদায় এটা মানে কি ক'ম অপটিমাম ডাইভাৰ্চিফিকেশ্যন কৰিব লাগে চ' অভাৰ ডাইভাৰ্চিফিকেশ্যন বা ডাইভাৰ্চিফিকেশ্যনে ৰিটাৰ্ণ কমায় বহুত ফাণ্ড কিনিলে একে কোম্পানীৰ বাৰে বাৰে ইনভেষ্ট কৰা হয় ৰিচাৰ্চে দেখা যে 8ৰ পৰা 15টা কেয়াৰফুলি চুজেন এছেটে এডেকুৱেট ডাইভাৰ্চিফিকেশ্যন দিয়ে ৱাৰেন বাফে কয় ডাইভাৰ্চিফিকেশ্যন ইজ দ্য প্ৰটেকশ্যন এগেইনষ্ট ইগনৰেঞ্চ আপুনি যদি নাজানে তেতিয়াহ'লে অভাৰ ডাইভাৰ্চিফাই কৰক তেতিয়া আপুনি প্ৰটেক্টেড হৈ থাকিব তেতিয়া ন' ডাউট আপোনাৰ ৰিটাৰ্ণো অলপ কম আহিব কিন্তু আপুনি এটা ছেফটি নেট পাব ঠিক আছে চ' আজিৰ কুইজ কম্পিটিশ্যন কুইজ মানে ছেমিফাইনেলটো ইয়াতে শেষ হ'ল ৰিজাল্টটো কি কয় ৰাইজে এতিয়া এনাউন্স কৰিম নে কাইলৈ এনাউন্স কৰিম ৰাইজে কওকচোন কাৰণ ইয়াতে মই অলপ এলাৰ্ট দেখা পাইছোঁ ইয়াতে এলাৰ্ট দিছেতো কিমানখিনি সঁচা বা শুদ্ধ এলাৰ্ট মই সেইটো নাজানো কিন্তু ইয়াতে এলাৰ্ট দেখাইছে সেইটো কাৰণে মই অলপ ভাবি চিন্তি লৈছোঁ আপোনালোকে কি কয় আজি এতিয়াই লাগে নে কাইলৈ দিলেও হ'ব এনাউন্স দ্য ডেট অ'কে ডেটটো এনাউন্স কৰিব কৈছে মই ইয়াতে ডেটা শ্বীট পামতো ডেটা শ্বীটখিনি ডাউনলোড কৰি পেলাই মই চাব পাৰিম যদি ক'ৰবাত টাই ব্ৰেকাৰ হৈছে তেতিয়াহ'লে সেইটো টাইম ষ্টেম্পটোও চাব লাগিব তো কোনে আগত উত্তৰ দিছে কি কয় ৰাইজে
উইথ এ কফ মানে কি বুজি পোৱা নাই দেই ৰাইজ ট্ৰুথ কি কয় কিছুমানে কৈছে এতিয়াই এনাউন্স কৰক কিছুমানে কৈছে ডেটটো এনাউন্স কৰক আজি দিলে ভাল টুডে ওকে আপোনালোকে অলৰেডি গমেই পাইছে কিমানখিনি শুদ্ধ উত্তৰ দিছে কিমানখিনি ভুল উত্তৰ দিছে আচ্ছা নহ'লে মই এটা কাম কৰোঁ আমি টপ 10 ল'মতো টপ 10 ল'লে মই 7জন আজিয়ে হেৰি কৰোঁ আৰু 3জনমান কালিলৈকে হেৰি কৰোঁ নেকি আজি যোনে যোনে এটেণ্ড কৰি আছে তেওঁলোকে গম পাব যে 7জন আমি কনফাৰ্ম আৰু বাকী 3জন মই হেৰি কৰিছোঁ 3জনৰ কাৰণে অলপমান কি ক'ম ডাউটটো যাতে নাথাকে কাৰো মনত সেইটো কাৰণে মই হেৰি কৰিছোঁ ঠিক আছে আজি দিলে ভাল আৰু কি কয় ৰাইজে কেনেকৈ পাৰ্টিচিপেশ্যন কৰে এইটো কুইজত আচ্ছা এইটো কুইজটো এতিয়া ছেমি ফাইনেল ন আজি এতিয়াতো নোৱাৰিব ফাইনেল এইটো ছিজন 1 ছিজন 2ত আপোনালোকে হেৰি কৰিব যোনে মিছ কৰিছে আৰু মই বহুত ইয়াৰ বিষয়ে পোষ্ট দিছোঁ যদি মিছ কৰিছে তেতিয়াহ'লে আপুনি চাগে চোৱা নাই অ'কে এজনে কৈছে অ'কে ঠিক আছে তেতিয়াহ'লে এনাউন্স দ্য ৰিজাল্ট ডেট মই এটা কাম কৰোঁ ৰিজাল্টটো মই কালিলৈকে দিম একদম পূৰা অনেষ্ট দিম মই পূৰা কি কয় ৰিজাল্ট শ্বীটখন আপোনালোকৰ সন্মুখত আহিম ইণ্ডিভিজুৱেলিটো গম পাব যোনে যোনে হেৰি কৰিছে তো আজি মই 7জন নাম এতিয়া এনাউন্স কৰিম আজি কেতিয়া কওক নাম্বাৰ কেইটা কওক নেকি আচ্ছা তো মই আজি 7জনৰ নাম কওঁ তেতিয়াহ'লে বাকী 3জনৰ নাম মই কালিলৈ এনাউন্স কৰিম ঠিক আছে চ' এইটোৱে ফাইনেল সিদ্ধান্ত ল'লোঁ আৰু ৰাইজে মোৰ মতে ৰাইজে এইটোত কি হেৰি কৰিব নালাগে একো আফচোচ কৰিব নালাগে বা কাৰো কমপ্লেইন থাকিব নালাগে ঠিক আছে তো মই এণ্ড এছেচমেণ্ট কৰি দিলোঁ এণ্ড টোটেল পাৰ্টিচিপেণ্টছ 25 আহিছে দেখিছেনে আচ্ছা ভিউ ৰিপৰ্টটো চাই লওঁ এবাৰ ৰিপৰ্ট আহি গৈছে একদম ধুনীয়া কিন্তু ইয়াৰ ছিষ্টেমটো ধুনীয়া আপোনালোকে ৰিপৰ্ট চব চাব পাৰিব একুৰেচি 93% পাইছে কোনোবাই অ'কে ৱাহ আচ্ছা মই 7জন নাম এতিয়া এনাউন্স কৰিম বাকী কেইজন কালি এৰিয়ত ঠিক আছে বাকী 3জনৰ নাম মই কালি এনাউন্স কৰিম 10জন থাকিবতো তো টোটেল মাৰ্কছ হ'ব 60 ঠিক আছে 60 মানে 30টা কুৱেশ্যন আছিলতো এটাতে 2 মাৰ্কছকৈ আছে চ' টোটেল 30টা কুৱেশ্যন আছে চ' টোটেল মাৰ্কছ হ'ব 60 তাৰে ভিতৰত টপ কৰিছে জ্যোতিৰ্ময় দাস কংগ্ৰেচুলেশ্যন ইউ হেভ এণ্টাৰ টু দ্য গ্ৰেণ্ড ফিনেলে দেন 2 নম্বৰত আছে বিশ্বজ্যোতি দাস 54 মাৰ্কছ পাইছে দেন কমল আলী 54 মাৰ্কছ আৰ চহৰীয়া 54 পৃথুৰাজ পুৰকাষ্ট 52 সঞ্জীৱ পেগু 52 তো 1 2 3 4 5 6 আৰু এজনৰ মই নাম ল'ম আৰু বাকী 3জনৰ নাম কালি এনাউন্স কৰি দিম কালিলৈ ঠিক আছে তো লাষ্ট হ'ল ললিতা ৰাখী ললিতা ৰাভা অ'কে 50 মাৰ্কছ পাইছে ভেৰি গুড চ' এই বাকী কেইজনৰ নাম মই তলত থৈ দিছোঁ এইকেইজনৰ বাকী 3জন দেই আৰু বাকী 3জনৰ আছে চ' এই 3জনৰ ৰিজাল্ট আপোনালোকে কাইলৈ গম পাব কাৰণ মই অলপমান আৰু কি কয় ছেফটি নেট এটা ৰাখিছোঁ মোৰ মতে কাৰো আফচোচ থাকিব নালাগে ঠিক আছে ফাইনেল কল প্লিজ ছানডে কৰক
আচ্ছা ফাইনেল হেৰি গ্ৰেণ্ড ফাইনেল RMS ষ্টুডিঅ' আচ্ছা যদি 3 তাৰিখ হেৰি কৰা আছে তো ডেটটো ফাইনেল গ্ৰেণ্ড ফাইনেল 3 তাৰিখ মানে আপোনাৰ নেক্সট ৱেডনেছডে হয় চ' ছানডে কৰিলে আকৌ নেক্সট ডেটো অফিচ থাকে চবৰে আই হোপ সকলোৱে কৰ্মজীৱনত ব্যস্ত আছে সেইকাৰণে মই সেইটো ছানডে কৰিব বিচৰা নাই মই ৱেডনেছডে ৰাখিছোঁ ৰাতি 8টা বজাত ৰাখিছোঁ যাতে সকলোৱে টাইম পায় ঠিক আছে চ' আজি মই 7জনৰ নাম এনাউন্স কৰিলোঁ বাকী 3জনৰ নাম কালিলৈ গম পাব অলপমান ছাছপেন্সো থাকিব লাগে নহয়নে চ' এইটো ভাল লাগিব কিন্তু কংগ্ৰেচুলেশ্যনছ টু অল দ্য 7 পাৰ্টিচিপেণ্টছ যাৰ নাম মই এতিয়া এনাউন্স কৰিলোঁ জ্যোতিৰ্ময় দাস বিশ্বজ্যোতি দাস কমল আলী দেন R চহৰীয়া পৃথ্বীৰাজ পুৰকাষ্ট সঞ্জীৱ পেগু আৰু ললিতা ৰাজ বা ললিতা ৰাভা অ'কে তো বাকী 3জনৰ নাম মই কাইলৈ এনাউন্স কৰিম চ' ৰাইজ এতিয়া মোক কওক ফাইনেল হোৱাৰ পিছত ছানডে কৰে এবাৰ স্ক্ৰল কৰি দিয়ক স্ক্ৰল কৰিলেতো একো হেৰিয়ে নাথাকিব ছাছপেন্সে নাথাকিব 3জনৰ নাম থাকি গ'ল কালিলৈ এই 3জনৰ নাম গম পাব সকলো ছ'চিয়েল মিডিয়াত পাই যাব আমাৰ ফেচবুক পেজ অসমীয়া ফাইনেন্স জ্ঞান আৰু ইউটিউব চেনেল আপডেক্স এছএমবিছত পাব লগতে যোনে যোনে গ্ৰেণ্ড ফাইনেললৈ এণ্ট্ৰি কৰিলে তেওঁলোকক পাৰ্চনেলি মেছেজ কৰি মই জনাই দিম হোৱাটছএপ নম্বৰ জনাই দিম আৰু ফাইনেল হ'ব 3 তাৰিখে সকলোকে মই এতিয়া নিমন্ত্ৰণ জনাইছোঁ যে 3 তাৰিখে আপোনালোক এগেইন আহিব গ্ৰেণ্ড ফাইনেলটো আৰু এক্সাইটিং হ'ব সেইটোত আমি গুগল মিটত কৰিম কোনোবাই যদি নিজৰ পাৰ্চনেল কিবা মানি ষ্টৰি থাকে সেইটো শ্বেয়াৰ কৰিব পাৰিব অলপমান এক্সাইটিং হ'ব অলপমান ফানি টাইপৰ আমি বনাবলৈ চেষ্টা কৰিম গতিকে ফাইনেলত আমি লগ পাম আৰু আজি যদি এতিয়ালৈকে প্ৰগ্ৰেমটো কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি পেলাই জনাব আৰু যদি কিবা ফিডবেক আছে প্লিজ জনাওক আপোনালোকৰ সঁহাৰি পালে বহুত ভাল লাগিব চ' কিবা ফিডবেক আছে বা কেনেকুৱা পাইছে প্লিজ জনাওকচোন কমেণ্ট বক্সত লিখি পেলাই জনাওক মই বহুত দেৰি লেকচাৰ মাৰিলোঁ মোৰ দেন 1 আৱাৰ কিবা ফিডবেক আছে বা কেনেকুৱা লাগিছে আজিৰ প্ৰগ্ৰামটো ভাল লাগিছে নে অলপ এক্সাইটিং লাগিছে নে কি কয় ৰাইচ কি একে আকৌ শুই গ'ল নি প্ৰগ্ৰামটো মানে কুইজ পাৰ্টিচিপেট কৰি পেলাই ভাগৰি গ'ল নেকি অ'কে এজনে দিছে ভেৰি ৰিচ অ'কে থেংক ইউ বাকী ৰাইচ অলপমান ভাগৰিছে যেন পাইছোঁ একো নাই বাৰু বহুত দেৰি হ'লতো এঘণ্টা মোৰ দেন 1 আৱাৰ গতিকে একো নাই আমি এগেইন লগ পাম এডেকুৱেট প্ৰাইচিং কি ক'ব বিচাৰিছে সেইটো বুজি পোৱা নাই লিকপেং এডেকুৱেট প্ৰাইচিং মানে কি কিহৰ এডেকুৱেট প্ৰাইচিং আচ্ছা এই যোনে যোনে পাৰ্টিচিপেট কৰিছে মই তেওঁলোককতো অলৰেডি পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট পঠিয়াইছোঁ আৰু যোনে ছেমিফাইনেলত এণ্ট্ৰি কৰিছে তেওঁলোকেও পাব পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট যোনে গ্ৰেণ্ড ফাইনেলত এণ্ট্ৰি কৰিছে তেওঁলোকেও পাব আৰু টপ 3টো পাবই ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডে পাব তেওঁলোকৰ বাবে পূৰা প্ৰাইজ আছে পূৰা প্ৰাইজৰ মূল্য 18,000 টকীয়া গিফ্ট আপোনালোকে কোৰ্চ পাব অভাৰঅল কোৰ্চ ফাৰ্ষ্ট প্ৰাইজ হ'ল 10,000 টকীয়া কোৰ্চ বাণ্ডেল তাত ষ্টক মাৰ্কেটৰ বেচিকৰ পৰা আৰম্ভ কৰি অপশ্যন ট্ৰেডিংলৈকে থাকিব ছেকেণ্ড প্ৰাইজে পাব ট্ৰেডিঙৰ এটা কোৰ্চ বাণ্ডেল তাতে 3টা কোৰ্চ থাকিব আৰু থাৰ্ড প্ৰাইজ থাকিব যিকোনো এটা কোৰ্চ আৰু টপ 10 পাৰ্টিচিপেণ্ট যোনে যোনে গ্ৰেণ্ড ফাইনেলত এণ্ট্ৰি কৰিছে তেওঁলোকে যদিও প্ৰাইজ নাপায় টপ 3 নাথাকে তেওঁলোকে 40%ৰ ডিছকাউণ্ট কুপন পাব চ' এইবিলাকে হৈছে প্ৰাইজ আচ্ছা এতিয়া আমি একদম শেষৰ পিনে আহিছোঁ কৈলাশ আই লাইক দ্য ষ্টৰি আ লট ছাৰ থেংক ইউ অ'কে ভেৰি গুড থেংক ইউ ছ' মাছ আৰু যদি কিবা ফিডবেক থাকে জনাব চ' আজি তেতিয়াহ'লে ইয়াতে সামৰিছোঁ ৰিজাল্ট বাকী 3জনৰ ৰিজাল্ট কাইলৈ পাব চ' আজি ইয়াতে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ইয়'ৰ টাইম এণ্ড এটেনশ্যন এণ্ড থেংকছ ফৰ পাৰ্টিচিপেশ্যন এণ্ড গুড লাক টু এভৰিৱান thank you and good night all of you